Hello everyone, Amos ক্লাছৰ অন্য এটা ভিডিঅ'লৈকে আপোনাক সকলোকে ৱেলকাম জনাইছো। আজি আমি ডিছকাছ কৰিম জেনেৰেল সায়েন্সৰ লেসন নম্বৰ 5 পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ। তো মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন যিটো লেসন আছে সেইটো আমি আজি ইয়াৰ থকা যিখিনি এমচিকিউ আছে এমচিকিউ বিলাক আজি আমি ভিডিঅ'টো ডিছকাছ কৰিম। এমচিকিউ বিলাক আপোনালোকৰ যিটো হাফ ইয়াৰলি এক্সাম আহি আছে নেক্সট মান্থত আৰু যিটো আমাৰ এইচএছএলচি বৰ্ড এক্সাম আহিব এই বৰ্ড এক্সামৰ কাৰণে বহুত হেল্পফুল হ'ব। তো ভিডিঅ'টো শেষলৈকে চাব। আমি টোটেল 25টা এমচিকিউ ডিছকাছ কৰিম। তাৰ লগত তেনেকুৱা ধৰণৰ কেনেকুৱা ৰিলেটেড আৰু কুৱেশ্যন আহিব পাৰে গোটেইখিনি কথা একেলগে আলোচনা কৰা হ'ব। আৰু এমচিকিউ বিলাকক আপোনালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিব, তাৰ পিছত এনসাৰ আৰু এক্সপ্লেনেশ্যনখিনি চাব, তেতিয়া আপোনালোকৰ কাৰণে বেছি হেল্পফুল হ'ব ভিডিঅ'টো। ঠিক আছে, তো পলম নকৰি আজিৰ আমি যদি প্ৰথম কুৱেশ্যনটো চাওঁ। প্ৰথম কুৱেশ্যনটোত দিয়া আছে which of the following elements are part of a Dobereiner triads। তো তলৰ কোনটো মৌল ডবেৰেইনাৰ ট্ৰায়াডছৰ অংশ আছিল। ঠিক আছে, তো ডবেৰেইনাৰ কোন আছিলে? ডবেৰেইনাৰ আছিলে এজন কেমিষ্ট হয় না, এজন ৰাসায়নিকবিদ হয়, জাৰ্মান ৰাসায়নিকবিদ। 1817 তেখেতে কি কৰিছিলে যে মৌলবিলাকক প্ৰথমবাৰৰ বাবে তেওঁ কি কৰিছে তালিকাভুক্ত কৰিবলৈ চেষ্টা কৰিছিলে। ইয়াতে তেওঁ কি কৈছিলে জানেনে? তেওঁ কৈছিলে যে যিবিলাক প্ৰপাৰ্টিজ ৱাইজ তেওঁ এৰেঞ্জ কৰিব তাতে তিনিটা তিনিটাকে মৌল। ট্ৰায়াডছ মানে কিমান? ট্ৰায়াডছ মানে হৈছে ইয়াতে তিনিৰ কথা কোৱা হৈছে। ঠিক আছে, তেওঁ তিনিটা তিনিটাকে গ্ৰুপ বনাব। তো টোটেল তিনিটা তিনিটাকে গ্ৰুপ বনাব, এনেকুৱা ধৰণৰ তিনিটা তিনিটাকে গ্ৰুপ বনাবলৈ চেষ্টা কৰিছিল। ইয়াতে তেওঁ টোটেল তিনিটা ট্ৰায়াডছ বনাইছিলে। তিনিটা ট্ৰায়াড বনাইছিলে। প্ৰথম ট্ৰায়াড যিটো আছিলে, প্ৰথম ট্ৰায়াডটো আছিলে লিথিয়াম, ছডিয়াম আৰু পটেছিয়াম। ঠিক আছে, দুই নম্বৰ যিটো ট্ৰায়াড আছিলে কেলছিয়াম, ষ্টৰ্টিয়াম আৰু বেৰিয়াম। আৰু তিনি নম্বৰ যিটো ট্ৰায়াড আছিলে ক্লৰিন, ব্ৰমিন এণ্ড আয়োডিন। ঠিক আছে, তো নটা এলিমেণ্ট ডিস্কভাৰ কৰিছিলে হয় নে নহয়? সেই সময়ত বেছি ডিস্কভাৰ হৈছে, প্ৰায় 30টাতকৈ অধিক ডিস্কভাৰ হৈছিলে। তাৰ ভিতৰতে নটা এলিমেণ্টক কি কৰিব পাৰিছিলে যে ট্ৰায়াডছত বনাব চেষ্টা কৰিছিল। ট্ৰায়াডছ মানে তিনিটা তিনিটা একোটা গোট হয়। এই ক্ষেত্ৰত ট্ৰায়াডছত তেওঁ কেনেকুৱা ধৰণৰ কৰিছিল, যিটো প্ৰথম এলিমেণ্ট আছিলে, প্ৰথম এলিমেণ্ট আৰু যিটো লাষ্ট এলিমেণ্ট আছে, সেই লাষ্ট এলিমেণ্টৰ যিটো মাছ আছে, ঠিক আছে, মাছ যিটো আছে, মাছ মানে অসমীয়াত কি বুলি কওঁ? পাৰমাণৱিক ভৰ, হয় না? তো পাৰমাণৱিক ভৰৰ যিটো ৰেচিঅ' হ'ব সেইটো মিডিল এলিমেণ্টৰ যিটো মাছ হ'ব তাৰ ওচৰা ওচৰি হ'ব। মানে কেনেকুৱা ধৰণৰ? আমি যদি চাওঁ যে লিথিয়ামৰ যিটো এটমিক মাছ আছে এপ্ৰক্সিমেটলি 7 হয়, এইটো হয় না? লিথিয়ামৰ 6.9 বা এপ্ৰক্সিমেটলি আমি 7 বুলি ক'ব পাৰোঁ। যিটো ছডিয়ামৰ এটমিক মাছ হয়, ছডিয়ামৰ এটমিক মাছ 23 ইউ, হয় নে নহয়? আৰু যিটো পটেছিয়াম আছে, পটেছিয়ামৰ যিটো এটমিক মাছ আছে, পটেছিয়ামৰ এটমিক মাছ 39 ইউ। আমি জানো এইটো কথা। এতিয়া কি কৈছে? তেওঁ কৈছিল ডবেৰেইনাৰ যিটো ট্ৰায়াড আছিল যে প্ৰথম এলিমেণ্ট আৰু শেষৰটো এলিমেণ্টৰ এটমিক মাছ ৰাফলি ইকুৱেল হ'ব এই মিডিল ওৱানৰ। এই দুটাৰ এভাৰেজ, এভাৰেজ কেনেকৈ ওলাম? তো লিথিয়ামৰ এটমিক মাছ আৰু পটাছিয়ামৰ এটমিক মাছ যদি মই প্লাছ কৰোঁ, হয় না, প্লাছ কৰি দুটা বস্তুৰ এভাৰেজ ওলাই আছো, তো দুটাক যদি আমি 2 দি ডিভাইড কৰি দিওঁ তেতিয়া আমি কি পাম বুলি কৈছে? মাজৰ এলিমেণ্টৰ মাছ পাম বুলি কৈছে। ঠিক আছে, তো আমি ধৰি লওঁ লিথিয়ামৰ এটমিক মাছ এপ্ৰক্সিমেটলি 7 হয়, হয় না? পটাছিয়ামৰ এটমিক মাছ কিমান হয়? 39 হয়। আৰু এইটোক যদি মই 2 দি ডিভাইড কৰি এভাৰেজ ওলাওঁ তেতিয়া আমি দেখা পাম এভাৰেজ হ'ব এপ্ৰক্সিমেটলি 23। কথা বুজি পালা? তো এইটো আছিল ডবেৰেইনাৰ ট্ৰায়াডছ। তো ডবেৰেইনাৰ ট্ৰায়াডছত এই তিনিটা আছিল, মনত ৰাখিব, লিথিয়াম, ছডিয়াম, পটাছিয়াম, কেলছিয়াম, ষ্টৰ্টিয়াম আৰু বেৰিয়াম, ক্লৰিন, ব্ৰমিন এণ্ড আয়োডিন। ঠিক আছে, এইকেইটা হেলোজেন গেছ আছিলে। তো ইয়াতে কাৰেক্ট এনচাৰ কোনটো হ'ব? তো এইকেইটা কোনটোত আছে? চ' তো আমাৰ বাকী অপশ্যন কেইটাত নাই, তো অপশ্যন কেইটাত আছে লিথিয়াম, ছডিয়াম আৰু পটেছিয়াম। এইটো কোনটোত আছে? অপশ্যন নম্বৰ বি। অ'কে, অপশ্যন নম্বৰ বি দি আছে লিথিয়াম, ছডিয়াম এণ্ড পটেছিয়াম বুলি। বুজি পালা কথাটো? তো ডবেৰেইনাৰ ট্ৰায়াডছৰ কেৰেক্টাৰবিলাকো মনত ৰাখিব যে কেনেকুৱা ধৰণৰ তাৰ ষ্টেটমেণ্টটো আছিলে আৰু কোনে আগবঢ়াইছিলে। 1817 জোহান ওলফগেং ডবেৰেইনাৰে। ঠিক আছে, এজন কেমিষ্ট আছিলে, তেওঁ এই তিনিটা ট্ৰায়াডছ বনাইছিলে। অ'কে, দিছ ইজ দ্য ফাৰ্ষ্ট এটেম্প্ট আছিলে, আৰ্লিয়েষ্ট এটেম্প অফ এলিমেণ্টৰ যিটো ক্লাছিফিকেশ্যন আছিলে। হোপ ইউ আণ্ডাৰষ্টেণ্ড দিছ কুৱেশ্যনছ। অ'কে, লেটছ গ' টু দ্য নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটোত দিয়া আছে ডবেৰেইনাৰ ট্ৰায়াডছ ফেইল টু বি একচেপ্টেড এজ এ ক্লাছিফিকেশ্যন চিষ্টেম প্ৰাইমাৰীলি বিকজ। অ'কে, তো ডবেৰেইনাৰ যিটো ট্ৰায়াডছ আছিলে, তো ট্ৰায়াডছটোক ব্যৰ্থ বুলি কিয় গণ্য কৰা হৈছিলে? এতিয়া এটা কথা মন কৰিব, ডবেৰেইনাৰে যেতিয়া ক্লাছিফিকেশ্যন বনাইছিলে, ট্ৰায়াডছ বনাইছিলে, হয় না? ট্ৰায়াডছ বনোৱাৰ সময়ত তেতিয়া প্ৰায় 30তকৈ অধিক এলিমেণ্ট ডিস্কভাৰ হৈ গৈছিলে। কিন্তু ডবেৰেইনাৰে মাত্ৰ কেইটা এলিমেণ্ট তেওঁ এৰেঞ্জ কৰিছে? আমি আগতে কৈছোঁ যে অলৰেডি মাত্ৰ 9টাহে এলিমেণ্ট তেওঁ এৰেঞ্জ কৰিবলৈ সক্ষম হৈছে, য'ত প্ৰথম আৰু শেষৰ এলিমেণ্টৰ যিটো মাছৰ যিটো এভাৰেজ হয় ৰাফলি ইকুৱেল হয় মিডিল ওৱানৰ লগত। এই ক্ষেত্ৰত যেতিয়া বহুত এলিমেণ্ট আছিলে তাৰ মাজত মাত্ৰ কেইটা? 9টা এলিমেণ্টহে তেওঁ ডিস্কভাৰ কৰিব পাৰিছিলে বা এৰেঞ্জ কৰিব পাৰিছিলে। এই ক্ষেত্ৰত এইটো আছিল তেওঁৰ ক্লাছিফিকেশ্যনৰ এটা লিমিট। ঠিক আছে, তো ইয়াৰ কাৰণেই পিছলৈকে কি কৰা গৈছিলে যে ডবেৰেইনাৰ ট্ৰায়াডছটো গ্ৰহণযোগ্য বুলি বা যিটো
একসেপ্টেন্স আছে এই একসেপ্টেন্সৰ ওপৰত এটা প্ৰশ্ন আহি গৈছিল তো এই ক্ষেত্ৰত কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ ওকে অপচন নম্বৰ এ ইট কুড অনলি আইডেন্টিফাই আ লিমিটেড নাম্বাৰ অফ ট্ৰায়াৰ্ছ তো বেছি সংখ্যক ট্ৰায়াৰ্ছটো বনাবলৈ চেষ্টা কৰা নাছিলে আৰু বাকী অপচন কেইটা যদি চাওঁ দ্য এলিমেণ্টছ উইদিন দ্য ট্ৰায়াৰ্ছ ডিড নট অলৱেজ দ্য চিমিলাৰ কিয় চিমিলাৰ প্ৰপাৰ্টিজ আছিল নেকি চিমিলাৰ প্ৰপাৰ্টিজটো আছিল লিথিয়াম সোডিয়াম পটাছিয়াম বা এইবিলাকৰ প্ৰপাৰ্টিজৰ চিমিলাৰিটিজ আছিল কিন্তু ইয়াতে নাছিল বুলি কৈছে তো এইটো অপচন ভুল হয় ঠিক আছে তাৰপিছতে কৈছিল আধুনিক পৰ্যাবৃত্ত তালিকা প্ৰস্তুত হোৱাৰ পিছত আমি নহয় আধুনিক যেটো মডাৰ্ন যেটো পিৰিয়ডিক টেবল আছে আধুনিক যেটো পৰ্যায়িত তালিকা আছে এই তালিকা প্ৰস্তুত হোৱাৰ বহুত আগতেই একেবাৰে ফাৰ্স্ট যেটো ক্লাসিফিকেশন আৰ্লিয়েষ্ট ক্লাসিফিকেশন ডবৰেনাৰে দিছিল প্ৰথমবাৰৰ বাবে তেখেতে দিছিল ই পৰ্যাবৃত্ত তালিকা নতুন পৰ্যাবৃত্ত তালিকা অহাৰ পিছত নহয় ই ফাৰ্স্ট হয় ঠিক আছে তো আধুনিক পৰ্যাবৃত্ত লাষ্টত আহিছিলে এইটো কাৰেক্ট আনসাৰ নহব আৰু ইয়াত মৌলবৰ যোজ্যতা হিচাপ দিয়া হোৱা নাছিল এইটো ক'ব গলে এটা লিমিটেশন হয় বাট ইমানো এটা কি নহয় কাৰেক্ট নহয় কাৰণ ডবৰেনাৰ যেতিয়া ট্ৰায়ালছ বনাইছিলে তো ৰাসায়নিক বিজ্ঞানৰ দৰে যোজ্যতাৰ বিষয়ে স্পষ্টভাৱে তেতিয়া ব্যাখ্যা হোৱা নাছিলে কিন্তু এইটো এটা বিস্তৃত শ্ৰেণী বিভাজনৰ ব্যৱস্থা বা তেনেকুৱা ধৰণৰ মূল কাৰণ আমি বুলি ক'ব নোৱাৰো মেইন যেটো ৰিজন আছে মেইন ৰিজনটো হৈছে যে 30 কে অধিক এলিমেন্ট ডিসকভাৰ হোৱাৰ পিছত মাত্ৰ 9টাহে ট্ৰায়াৰ্ছ আৰু বাকি কেইটাক যদি ক্লাসিফাই কৰিব পৰা তেও নাছিলে সেইভাবে তেওঁৰ ক্লাসিফিকেশনটোক আমি কি বুলি কৈছিলো ব্যৰ্থ বুলি কৈছিলো ঠিক আছে বুজি পালা তো অপচন এ উইল বি দা কাৰেক্ট আনসাৰ ওকে তো আমি নেক্সট কোৱেশ্চনলৈকে যাওঁ কোৱেশ্চনটোত কোৱা হৈছে which of the following elements did Newlands place in the same column as lithium and sodium despite its having a very difficult properties ওকে নিউল্যান্ডছে কি কৰিছে লিথিয়াম আৰু সোডিয়ামৰ লগত একেটা স্তম্ভতে এটা বেলেগ মৌল বা বেলেগ কিছুমান মৌল ৰাখিছিলে যাৰ ধৰ্ম একেবাৰে বেলেগ আছিল তো মৌল দুটা কি আছিলে বা মৌলটো কি আছিলে এই ক্ষেত্ৰত যদি মই চাওঁ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি ওকে সি কোবাল্ট এণ্ড নিকেল আমি জানো যে যেটো তেও মিউজিক্যাল নোটত যেটা অ্যাৰেঞ্জ কৰিছিল হয় না যেটো প্ৰথম যেটো গ্ৰুপ আছিল প্ৰথম গ্ৰুপতে থকা এলিমেন্ট কেটা কি আছিল প্ৰথম গ্ৰুপত কি আছিল হাইড্ৰোজেন আছিল ক্লোৰিন আছিল কোবাল্ট আৰু নিকেলো আছিল ঠিক আছে কোবাল্ট আৰু নিকেলো আছিল আৰু ব্ৰোমিন আছিল ঠিক আছে তো বাকি কেইটাত ইয়াৰ ক্যাৰেক্টাৰটো বাকি গোটেইটা অধাতু আছিল নন মেটেল আছিল কিন্তু এই দুটা কোবাল্ট আৰু নিকেলক মেটেলক নন মেটেলৰ লগত একেলগে প্ৰথম স্তম্ভটোতে তেও স্থান দিছিলে তো নিউল্যান্ডছ কোন আছিল নিউল্যান্ড 1866 ৰ যেটো ডবেৰিনাৰৰ পিছত যিজন কেমিষ্ট আছিল ইংলিছ কেমিষ্ট আছিল যিয়ে নতুনকৈ এটা ল অফ অক্টেজ বনাইছিল হয় না তো তাতে কি কৰিছিল তেখেতসকলে যে আঠটা এলিমেন্টৰ পিছত ক্যাৰেক্টাৰ সিমিলাৰিটিজ থাকাকে এলিমেন্ট বিলাক আঠটাকে কলামত তেও অ্যাৰেঞ্জ কৰিছিল মিউজিক্যাল নোটত ঠিক আছে তাৰে আৰু ডিফাৰেন্ট কোৱেশ্চন বিলাক আমি ডিসকাস কৰিম তেতিয়া আমাৰ বস্তুখিনি আৰু ক্লিয়াৰ হৈ যাব তো তাতে প্ৰথম স্তম্ভটোত এই দুটা মেটেলক স্থান দিছিলে ঠিক আছে যাৰ ধৰ্ম বাকি কেইটাতকে বেলেগ আছিল বুজি পালা বহুত ইজি কোৱেশ্চন আছিল এইটো ওকে আমি নেক্সট কোৱেশ্চনলৈকে যাওঁ কোৱেশ্চনটো দিয়া আছে যে যেটো নিউল্যান্ডছৰ অক্টেভছ আছিল ল অফ অক্টেভছ আছিল এটো যেটো ক্লাসিফিকেশন আছিল ক্লাসিফিকেশনটো পিছলৈকে কি কৰা গৈছিল ৰিজেক্ট কৰা গৈছিল ঠিক আছে ৰিজেক্ট কৰা গৈছিল ৰিজেক্ট কৰাৰ যেটো মেইন প্ৰাইমাৰী ৰিজন আছিল এইটো কি আছিল ৰিজেকশনৰ নিউল্যান্ডছৰ নিয়ম শ্ৰেণী বিভাজনৰ যেটো প্ৰাৰম্ভিক উল্লেখযোগ্য প্ৰচেষ্টা আছিল হেখত এটো নাকচ কৰা হৈছিল হয় না কাৰণ কি ইয়াৰ এটা মন কৰিব নিউল্যান্ডছে কোৱা মতে যে প্ৰত্যেক আঠাৰ মুৰে মুৰে এলিমেন্টৰ সিমিলাৰিটিজ থাকিব ধৰক তেও কোৱা মতে হাইড্ৰোজেনৰ ক্যাৰেক্টাৰ আকৌ ফ্লোৰিনৰ লগত মিলিব বুলি কৈছিল হয় না বা ফ্লোৰিনৰ ক্যাৰেক্টাৰ আকৌ ক্লোৰিনৰ লগত মিলিব বুলি কৈছিল তেনেকুৱা ধৰণৰ আঠটা মুৰে মুৰে ক্যাৰেক্টাৰ বিলাক মিল থাকাৰ কথা নিউল্যান্ডছে কৈছিল জন নিউল্যান্ডছে কৈছিল এই ক্ষেত্ৰত তেও এই যেটো সিৰিজ বনাইছিল তেতিয়ালৈকে 56 টাতকৈ বেছি এলিমেন্ট ডিসকভাৰ হৈছিল তো 56 টা এলিমেন্টেও মৌলতেও অ্যাৰেঞ্জ কৰিবলৈ ট্ৰাই কৰিছিল আৰু তেও যে কৈছিল যে আঠটাৰ মুৰে মুৰে কেমিক্যাল প্ৰপাৰ্টিজ সিমিলাৰ হ'ব এইটো অকল ক্যালসিয়ামলৈকেহে প্ৰযোজ্য আছিল কালৈকে ক্যালসিয়ামলৈকে ঠিক আছে তাৰ পিছত যদি বাকি কিটা চাও তো ক্যালসিয়াম কি 20 ৰ তলতে আহি যায় 20 নম্বৰত আমি নরমাল মডাৰ্ন পিৰিয়ডিক টেবুলত আমি 20 নম্বৰত ক্যালসিয়াম পাই যাও না তো তাতকে কমে ডিসকভাৰ আছিল সেই সময়ত তো 20 লৈকে যদি ক্যাৰেক্টাৰ মিল থাকে বাকি পিছৰ বাকি কেইটা কি হ'ব 37 টা 36 টা এলিমেন্টস কি হ'ব সেই কেটাৰ ওপৰত কোনো ধৰণৰ ক্যাৰেক্টাৰৰ সিমিলাৰিটিজ অহা নাছিলে আৰু এইটো কাৰণতে পিছলৈকে ইয়াক কি কৰা গৈছিল ৰিজেক্ট কৰা গৈছিল ঠিক আছে তো এইটো অপচন কোনটোত আছে আমি চাই লও ই কেৱল ক্যালসিয়াম মৌললৈকেহে প্ৰযোজ্য বুলি কোৱা গৈছিল ঠিক আছে it was only found applicable up to element calcium okay so c number will be the correct answer বুজি পালা কোৱেশ্চনটো
ওকে, নেক্সট কুৱেশ্যনলৈকে যাওঁ আমি। কুৱেশ্যনটোত দিয়া আছে দ্য এটমিক নাম্বাৰ অফ 4 এলিমেণ্টছ আৰ 5, 11, 16 and 19. Which of these is a halogen? অ'কে, তো হেলোজেন কোনবিলাক হয়? হেলোজেন হেলোজেন কোনবিলাক? হেলোজেন আছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ 17 নম্বৰ গ্ৰুপৰ এলিমেণ্ট কেইটা, ঠিক আছে? 17 নম্বৰ গ্ৰুপ বা আমি অসমীয়াত বৰ্গ বুলিও যাক কওঁ, বৰ্গৰ যিকেইটা মৌল আছে, এলিমেণ্ট আছে, সেইকেইটাক হেলোজেন বুলি কোৱা হয়। হেলোজেনবিলাক হৈছে নন মেটেল, ঠিক আছে? নন মেটেল। নন মেটেল নন মেটেলবিলাক সাধাৰণতে কি থাকে যে তেওঁলোকে ইলেক্ট্ৰনেগেটিভ থাকে, হয় নে নহয়? তো ইলেক্ট্ৰনেগেটিভবিলাক সাধাৰণতে আমি এটা বস্তু গম পাওঁ যে এইবিলাক নন মেটেল হয়। নন মেটেলবিলাকে কি কৰে? পৰ্যাবৃত্ত তালিকাৰ সোঁ হাতত থাকে। এতিয়া যিকেইটা এলিমেণ্ট ইয়াতে দিয়া আছে তাৰ ভিতৰত যদি আমি অপশ্যন কেইটা ভালদৰে চাওঁ, আপোনালোকে চোৱাৰ আগত এটা বস্তু জানি লওক আপোনালোকে যে হেলোজেন কোনবিলাক হয়। এটা আছে ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন, আয়ডিন আৰু এষ্টেটাইন, ঠিক আছে? চবতে INE আহিলে, চব ফ্ল'ৰাইন, ক্ল'ৰাইন, ব্ৰমাইন, আয়ডিন এণ্ড এষ্টেটাইন, INE আহে লাষ্টত। বুজি পালা? এইটো আমি মনত ৰখাটো বহুত ইজি হয় আৰু মোৰ মনত থাকিবই লাগিব। ইয়াৰ পৰা কুৱেশ্যন এটা এক্সামত তোমালোকে দেখা পাবাই। তো আমি এইকেইটাক কওঁ হেলোজেন গ্ৰুপ এলিমেণ্টছ। এতিয়া আমাক দি আছে 11 নম্বৰ। চ' 11টো কি হয়? 11টোৰ নাম কি? ছ'ডিয়াম, হয় না? এতিয়া ছ'ডিয়াম হৈছে মেটেল। ছ'ডিয়াম এটা মেটেল হয়, ঠিক আছে, বা ধাতু হয়। তো ই কি নহ'ব? হেলোজেন গ্ৰুপত নহ'ব। 16 নম্বৰ যিটো এলিমেণ্ট আহে, 16 নম্বৰ কি ক'লো? ছালফাৰ, হয় না? ছালফাৰটো এটা নন মেটেল হয়, ঠিক আছে? নন মেটেল হয়। কিন্তু ই হেলোজেন গ্ৰুপত আছে নেকি ছালফাৰ? হেলোজেন গ্ৰুপত নাই। তো এইটোও নহ'ব। 5 নম্বৰ যিটো এলিমেণ্ট আহে এইটোক আমি কি বুলি জানো? বৰন, হয় না? 1ৰ পৰা 20লৈকে এলিমেণ্টৰ চিৰিয়েলি নামবিলাক মুখস্থ আমি ক্লাছ 9তে পাই আহিছিলোঁ। তো বৰন যিটো আছে, বৰণটোৰ সাধাৰণতে যিটো গ্ৰুপ হয়, গ্ৰুপটো হৈছে 13 নম্বৰ গ্ৰুপত আহে, ঠিক আছে? তো বৰণৰ ইয়াতে অপশ্যনত নাই, তো বৰণৰ নহ'ব। ইয়াতে কোনো এটা অপশ্যনতো কি দিয়া নাই যে আমাৰ হেলোজেন গ্ৰুপৰ এলিমেণ্টৰ এটমিক নাম্বাৰ দিয়া নাই, ঠিক আছে? তো ইয়াৰ অপশ্যন হ'ব অপশ্যন নম্বৰ ডি, নান অফ দিছ, ওপৰৰ এটাও নহয়। বুজি পালা কথাটো? যদি এইকেইটাৰ কোনোবা এটা যদি থাকিলেহেঁতেন তেনেহ'লে আমি ক'ব পাৰিলোহেঁতেন যে ই এটা হেলোজেন গ্ৰুপৰ এলিমেণ্ট হয়। কথা বুজি পালা? অ'কে, তো আমি নেক্সট কুৱেশ্যনলৈকে আগবাঢ়ো। এইটো কুৱেশ্যনত দিয়া আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কি কেৰেক্টাৰিষ্টিক অফ মডাৰ্ণ পিৰিয়ডিক ল? অ'কে, যিটো আধুনিক পৰ্যাবৃত্তৰ সূত্ৰ আছিলে ইয়াৰ মেইন বৈশিষ্ট্য কি আছিলে? আমি যদি ডবেৰেইনাৰৰ চাওঁ, ডবেৰেইনাৰৰ এটমিক মাছ আছিলে, হয় না? এটমিক মাছ আছিলে, যাক আমি পাৰমাণৱিক ভৰ বুলি কওঁ। অলৰেডি গম পালোঁ। যিটো তাৰপিছত নিউলেণ্ডে যিটো কৰিছে, নিউলেণ্ডৰো এটমিক মাছে আছিলে পাৰমাণৱিক ভৰ। আৰু যিটো মেণ্ডেলিভ আছিলে, মেণ্ডেলিভৰো এটমিক মাছে আছিলে তেওঁলোকৰ মেইন কেৰেক্টাৰ, তেওঁলোকৰ পিৰিয়ডিক টেবুলৰ ক্লাছিফিকেশ্যনবিলাকৰ। এতিয়া যিটো মডাৰ্ণ পিৰিয়ডিক টেবুল আহিছিলে, মডাৰ্ণ পিৰিয়ডিক টেবুলত আহিছিলে যে তেওঁলোকৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত এৰেঞ্জ কৰা, মানে এটমিক নাম্বাৰৰ ওপৰত তেওঁলোকক এৰেঞ্জ কৰা, ঠিক আছে? এটমিক নাম্বাৰৰ পৰ্যায়ক্ৰমে তেওঁলোকক এৰেঞ্জ কৰা আছিলে মেইন কেৰেক্টাৰ মডাৰ্ণ পিৰিয়ডিক টেবুল। মন কৰিব, বাকী তিনিটাৰ আছিলে এটমিক মাছ মেইন কেৰেক্টাৰ, আৰু মডাৰ্ণৰ যিটো আছিলে, মডাৰ্ণৰ আছিলে এটমিক নাম্বাৰ, পাৰমাণৱিক সংখ্যা। তো চাওঁ, এইটো পাৰমাণৱিক ভৰ অপশ্যন নহ'ব। ইয়াত আছে পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰম, য়েছ। তো এইটোৱে কাৰেক্ট এনচাৰ হ'ব। এইবিলাকো নিউটনৰ সংখ্যাত নহয়, নিউটনৰ সংখ্যা বৰ্ধিত ক্ৰমত সজোৱা নাই। আৰু প্ৰথম আৰু শেষৰ মৌলটোৰ মিল থকা কথা, এইটো কথা কৈছিলে নিউলেণ্ডছে, হয় না? নিউলেণ্ডছে কৈছিলে 8টাৰ পিছে পিছে কেৰেক্টাৰৰ মিল থাকিব। তো এইটো মডাৰ্ণ পিৰিয়ডিকৰ কেৰেক্টাৰ নহয়। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, এলিমেণ্টছ প্ৰপাৰ্টিজ আৰ পিৰিয়ডিক ফাংচনছ অফ দেয়াৰ এটমিক নাম্বাৰ। মন কৰিব কথাটো। তো অপশ্যন নম্বৰ বি উইল বি দ্য কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 7. অ'কে, আমি নেক্সট কুৱেশ্যনলৈকে আগবাঢ়ো। অ'কে, আমি নেক্সট কুৱেশ্যনটো যদি এতিয়া চাওঁ, এইটো কুৱেশ্যন বহুতেই ইণ্টাৰেষ্টিং হয় আৰু এনেকুৱা কুৱেশ্যন এক্সামত এটা 101% এটা তোমালোকে পাবাই। তো য'ত আমাৰ পৰ্যায় আৰু বৰ্গ, যিটো পিৰিয়ড আৰু গ্ৰুপছ আছে, গ্ৰুপছবিলাক আইডেণ্টিফাই কৰিবলৈ দিয়ে। এতিয়া কুৱেশ্যনটো দি আছে এন এলিমেণ্ট হেজ এ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন অফ 282, to which group and period of the modern periodic table does it belongs? Okay, এটা মৌলৰ যিটো ইলেক্ট্ৰনৰ বিন্যাস এইটো দি আছে 282, আৰু এই আধুনিক পৰ্যায়বৃত্ত তালিকাত কোনটো বৰ্গত বা কোনটো পৰ্যায়ত এইটো থাকিব? বৰ্গক গ্ৰুপ বুলি কয় আৰু পিৰিয়ডক পৰ্যায় বুলি কয় অসমীয়াত, জানো, হয় না? এতিয়া চাওঁ, আমি জানো ইলেক্ট্ৰনিক যিটো কনফিগুৰেশ্যন আছে, যিটো পাৰমাণৱিক বিন্যাস আছে, হয় না? পৰমাণু এটা, তো এনেকুৱা ধৰণৰ শ্বেলছ বিলাক থাকে। তো প্ৰথম শ্বেলক কে শ্বেল বুলি কওঁ, তাৰপিছত এল শ্বেল, তাৰপিছত এম শ্বেল বুলি কওঁ। আমি এটা কথা জানো, প্ৰথম শ্বেলত কেইটা ইলেক্ট্ৰন থাকে? 2টা ইলেক্ট্ৰন। তাৰ পিছৰ শ্বেলবিলাকত কেইটাকে ইলেক্ট্ৰন থাকে? 8টাকে ইলেক্ট্ৰন থাকে, ঠিক আছে? তো 8 থাকে। তো নেক্সট শ্বেলত 8টা ইলেক্ট্ৰন থাকিব। তো আছে কেইটা টোটেল আমাৰ? 2টা, 8টা, তাৰপিছত আকৌ 2টা, আৰু লাষ্ট শ্বেলত কেইটা আছে? 2টা ইলেক্ট্ৰনছ আছে।
আমি বুজি পালো তো প্ৰথম চেলত দুটা ড্ৰ কৰিলো নেক্সট চেলত 8টা তাৰ পিছত দুটা ইলেক্ট্ৰন আমি ইয়াতে ড্ৰ কৰিলো এতিয়া আমাক লাগে ইয়াৰ পৰা গ্ৰুপ আৰু পিৰিয়ডটো লাগে ঠিক আছে তো গ্ৰুপ চো আৰু পিৰিয়ড একেবাৰে সোনকালে আপোনালোকক ওলাব পাৰিব চাব কেনেকৈ ধৰণৰ ওলাও আমি তো গ্ৰুপ লিখি ললো আৰু এইফালে লিখিলো পিৰিয়ড হয় না পিৰিয়ড বা আমি অসমীয়া যাক পৰ্যায় বুলি কওঁ ঠিক আছে তো এই ক্ষেত্ৰত ওলোৱা কেনেকৈ ধৰণৰ এতিয়া চাওক আউটাৰ মোষ্ট শেলত কেইটা ইলেক্ট্ৰনছ আছে একেবাৰে বাহিৰৰ শেলত এম শেলত কেইটা ইলেক্ট্ৰনছ আছে এম শেলত আছে দুটা ইলেক্ট্ৰনছ আছে হয় না তো গ্ৰুপ হ'ব ইয়াতে 2 ঠিক আছে বুজি পালা কেনেকৈ ওলাও আৰু ইয়াতে চোৱা শেল কেইটা আছে কক্ষপথ কেইটা আছে এটা কক্ষপথ দুটা কক্ষপথ তিনটা কক্ষপথ তো পিৰিয়ড হ'ব ইয়াতে 3 বুজি পালা তো পিৰিয়ড হ'ল ইয়াতে 3 আৰু গ্ৰুপ হ'ল ইয়াতে 2 আমি এনেকৈ ওলাব পাৰো এলিমেন্টৰ নাম ক'ব পাৰিব নেকি আপোনালোকে তো গোটেইকেইটা যদি প্লাস কৰি কিমান পাম 12 পাম হয় না তো 12 নম্বৰ এলিমেন্ট কোনটো আহে মেগনেছিয়াম আহে হয় না নহয় তো মেগনেছিয়ামৰ এটমিক নাম্বাৰ আছে 12 আৰু ইয়াৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন হৈছে ইলেক্ট্ৰনিক বিন্যাস হৈছে 282 এটো কোনটো পৰ্যায়ত থাকিব 3 নম্বৰ পৰ্যায়ত থাকিব আৰু গ্ৰুপ নাম্বাৰ কিমান হ'ব ইয়াতে 2 হ'ব বুজি পালা আমি শেলৰ নাম্বাৰ চাৰ ডিটাৰমাইন কৰিব পাৰো ইয়াত পিৰিয়ড আৰু ইয়াৰ আউটাৰ মোষ্ট শেলত থকা ইলেক্ট্ৰনছক চাই ক'ব পাৰো কি কি হ'ব মেটেল হ'ব নে নন মেটেল হেতু ক'ব পাৰো বা আমি তাৰ গ্ৰুপটো ডিটাৰমাইন কৰিব পাৰো ঠিক আছে তো ইয়াতে দুটা ইলেক্ট্ৰন বেছি আছে হয়নে বেছি থকা অবিয়াসলি কি হ'ব এটো এটা মেটেল হ'ব ঠিক আছে আৰু যদি ইলেক্ট্ৰন নেগেটিভ থাকে তেনেহলে ইয়াক আমি নন মেটেল বুলি ডিক্লেয়াৰ দিম ক্লিয়াৰ কথাখিনি এতিয়া কোৱেশ্চন নম্বৰ 8 ৰ কাৰণে যেটো কাৰেক্ট আনসাৰ হ'ব পিৰিয়ড 3 গ্ৰুপ 2 অপচন কোনটো আছে অপচন নম্বৰ বি উইল বি দা কাৰেক্ট আনসাৰ ওকে বুজি পালা এনেকুৱা ধৰণকে মনত ৰাখিব ইমান জটবট কৰি মাথাত মাৰি কেনে এটো ভাবি ওলাব লগা একো প্ৰয়োজন নাই জাস্ট শেল নাম্বাৰ আমি তাৰ পৰ্যায় অনুমান কৰিব পাৰো আৰু গ্ৰুপ নাম্বাৰ চাই ইয়াৰ আমি সৰি আউটাৰ মোষ্ট শেলত থকা ইলেক্ট্ৰন চাই আমি ইয়াৰ গ্ৰুপ নাম্বাৰটো ডিটাৰমাইন কৰিব পাৰো গট ইট একদম ইজি কৰি দিলো কোৱেশ্চনটো একদমত আহিলে এটা আৰু তোমালোকৰ ভুল নহয় কোৱেশ্চনটো দিয়া আছে which of the following properties decreases across a period in modern periodic table ওকে তো যদি আমি মডাৰ্ন পিৰিয়ডিক টেবল আধুনিক পৰ্যায়বৃত্ত তালিকাত বাওঁফালৰ পৰা সোঁফাললৈকে গৈ থাকো তলৰ কোনটো হ্ৰাস পাব কম হ'ব কোনটো ধৰ্ম এতিয়া চাব এটো এটা এনেকুৱা ধৰণৰ এমসিকিউ বিলাকত কেতিয়াবা কেতিয়াবা কি দুটাও এনেকুৱা ধৰণৰ কাৰেক্ট আনসাৰ বিলাক দিয়া থাকে তো তাৰ পৰা আমি বাছি উলিয়াবলৈ কোনটো বেছি এপ্ৰপ্ৰিয়েট হয় এতিয়া পাৰমাণৱিক আকাৰ যেটো অপচন দিয়া আছে যেতিয়া আমি বাওঁফালৰ পৰা সোঁফাললৈকে গৈ থাকো তেতিয়া যেটো নিউক্লিয়াছ থাকে এলিমেন্ট এটা নিউক্লিয়াছৰ যেটো প্ৰটনৰ নাম্বাৰ থাকে প্ৰটনৰ নাম্বাৰটো ইনক্ৰিজ হয় ঠিক আছে ইনক্ৰিজ হোৱাৰ লগে লগে যেটো নিউক্লিয়াৰ পুল থাকে এলিমেন্টক ভিতৰফালে টানাৰ যেটো পুল থাকে সেই পুলটো কি হৈ যায় বৃদ্ধি পায় ঠিক আছে বৃদ্ধি পোৱাৰ লগে লগে যেটো পাৰমাণৱিক এটমিক সাইজ আছে বা পৰমাণুৰ যেটো সাইজ আছে ঠিক আছে এলিমেন্টৰ যেটো সাইজ আছে এলিমেন্টৰ সাইজটো কই হয় কম হৈ যায় ঠিক আছে তো এইটো কাৰেক্ট আনসাৰ হ'ব আৰু নেক্সট অপচন বিলাক আমি চাও যে মেটালিক ক্যাৰেক্টাৰছৰ যেতিয়া আমি পৰ্যায়বৃত্ত তালিকা যেনেকুৱা ধৰণৰ আছে পৰ্যায়বৃত্ত তালিকাটো এনেকুৱা পৰ্যায়বৃত্ত তালিকাৰ যদি আমি কি কৰো বাওঁফালৰ পৰা সোঁফালে গৈ থাকো তেতিয়া ইয়াৰ যেটো মেটালিক ক্যাৰেক্টাৰ আছে মেটালিক ক্যাৰেক্টাৰো কম হৈ যায় থাকে ঠিক আছে কিয়নো কাৰণ আমি জানো যে ৰাইটৰ ফালে কি থাকে নন মেটাল বিলাক বেছিকে থাকে হয় না আৰু ইয়াতে মেটাল বিলাক থাকে তো যেহেতু ইলেক্ট্ৰনছ বিলাক লুজিং যেটো কেপাসিটি আছে লাহে লাহে কম হৈ গৈ কি হয় ইলেক্ট্ৰন নেগেটিভিটি ক্যাৰেক্টাৰটো বেছিকে লৈ লয় সেই কাৰণে ৰাইট ফালে নন মেটাল বিলাক আৰু লেফট ফালে মেটাল বিলাক তো ধাতব ধৰ্মটো কি হৈ যায় কমি গৈ থাকে মেটালিক ক্যাৰেক্টাৰছো কমি গৈ থাকে এটো কাৰেক্ট আনসাৰ হ'ব এটা নেগেটিভিটি সাধাৰণতে কি হয় ইয়াত থকা যিবিলাক লেফটত থাকে এলিমেন্ট সেইবিলাকৰ ইলেক্ট্ৰ পজিটিভ থাকে আৰু লাইটত থকা বিলাক নেগেটিভ থাকে ঠিক আছে তো ইয়াৰ পৰা ইফালে গৈ থাকিলে আমি কি হয় নেগেটিভিটিটো বৃদ্ধি পায় কমি নাযায় বৃদ্ধি পায় ঠিক আছে আৰু যোজক ইলেক্ট্ৰনৰ যেটো সংখ্যা দিয়া আছে মানে হৈছে যেটো নাম্বাৰ অফ ভ্যালেন্স ইলেক্ট্ৰনছ ইন দা আউটাৰ মোষ্ট শেল if we go from left to right then it will also increases okay বৃদ্ধি পাব তো ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ আমি দুটা পালো এ আৰু বি পালো এতিয়া কোনটো কাৰেক্ট আনসাৰ এটা প্ৰথম যেটো ক্যাৰেক্টাৰ দিয়া আছে এটা আছে ফিজিক্যাল ক্যাৰেক্টাৰ দিয়া আছে আৰু এটা আছে কেমিক্যাল ক্যাৰেক্টাৰ ঠিক আছে তো কেমিক্যাল ক্যাৰেক্টাৰক বেছি ফাৰ্স্ট প্ৰায়োৰিটি দিয়া হয় ফিজিক্যাল ক্যাৰেক্টাৰতকৈ তো সাইজতকৈ যেটো তাৰ কেমিক্যাল ক্যাৰেক্টাৰ আছে তাক ফাৰ্স্ট প্ৰায়োৰিটি দিয়া হয় তো ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি ওকে তো যেটো মেটালিক ক্যাৰেক্টাৰছটো লাহে লাহে কি হৈ যায় কম হৈ গৈ থাকে তেনেকুৱা ধৰণৰ ঠিক আছে আমি মডাৰ্ন পিৰিয়ডিক টেবলটো চালে গমে পাবা সোডিয়াম মেগনেছিয়াম বা লিথিয়াম এইবিলাক লেফটত আহে আৰু অক্সিজেন ফ্লোৰিন হেলোজেনছ বিলাক বা নোবেল গেছেছ বিলাক ৰাইটত থাকে কাৰণ এইবিলাক নন মেটেল হয় ঠিক আছে বুজি পালা ওকে আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়ো এইটো কোৱেশ্চনত কি দিয়া আছে যে মেন্ডেলিভ লেফ্ট gaps in his periodic table for undiscovered elements the elements eka silicon
was later identified as. Okay, তো আমি জানো যে যিটো মেণ্ডেলিফৰ যিটো পিৰিয়ডিক টেবুল আছিল, মেণ্ডেলিফৰ পিৰিয়ডিক টেবুলত কিছুমান কি কৰিছিল যে স্লট বিলাকত খালি খালি ঠাই এৰি দি থৈ গৈছিলে, তাতে তেওঁ পিছলৈকে যিবিলাক এলিমেণ্ট ডিস্কভাৰ হ'ব তাৰ কাৰণে এটা প্ৰেডিকশ্যন এটা কৰি থৈ গৈছিলে। তাতে তেওঁ তিনিটা প্লেচেছ খালি থোৱাৰ কথা ইয়াতে উল্লেখ কৰা আছে। তেওঁ তাত সংস্কৃত এটা প্ৰিফিক্স ইউজ কৰিছিলে, প্ৰিফিক্স ইউজ কৰিছিলে একা ৱাৰ্ড বুলি, হয় না, একা ৱাৰ্ড বুলি। তো একা ৱাৰ্ডটোৱে ইয়াতে বুজায় যে ওৱান, অ'কে, বা আমি কেতিয়াবা নেক্সট বুলি এইটো আমি কওঁ পিছত। তো এই একা নামেৰে কেইটামান তিনিটা এলিমেণ্টৰ স্পেচক তেওঁ আগতেই আইডেন্টিফাই কৰি থৈ গৈছিলে যে পিছলৈকে যদি এলিমেণ্ট ডিস্কভাৰ হয়, মৌল যদি আৱিষ্কাৰ হয়, এনেকুৱা প্লেচেছ বিলাকত আমি যাতে ভৰাব পাৰো। তাতে আছিল একা চিলিকন বুলি, ঠিক আছে, একা চিলিকন বুলি এটা আছে যিটো আমাৰ কুৱেশ্যনটোত দিয়া আছে। ইয়াৰ উপৰিতো কৰিছিল একা এলুমিনিয়াম, ঠিক আছে, একা এলুমিনিয়াম। আৰু যিটো লাষ্ট আছিলে সেইটো আছিলে একা বৰণ, ঠিক আছে, একা বৰণ। এতিয়া যিটো একা চিলিকন আছিলে সেইটো পিছলৈকে যেতিয়া ডিস্কভাৰ হৈছিলে সেইবিলাকৰ নাম কি দিয়া গৈছিলে? যিটো একা এলুমিনিয়াম আছিলে, একা এলুমিনিয়াম নাম দিয়া গৈছিলে গেলিয়াম বুলি, ঠিক আছে, অসমীয়াটো সেম হয়, ৱৰ্ডটো চাই ল'ব। আৰু একা বৰণক নাম দিয়া গৈছিলে পিছলৈকে কি বুলি? স্কেণ্ডিয়াম বুলি। মন থাকিবনে? স্কেণ্ডিয়াম। মনত ৰখাটো বহুতেই ইম্পৰ্টেণ্ট, ঠিক আছে, এটা এমচিকিউ থাকে। আৰু যিটো একা চিলিকন আছিলে, একা চিলিকনক নাম দিয়া গৈছিলে জাৰ্মেনিয়াম বুলি। মন থাকিব কথাটো, জাৰ্মেনিয়াম। অ'কে, তো আমাক লাগে কোনটো? এক্সামৰ কাৰণে যিকোনো এটা আহিব পাৰে, তো চাই ল'ব। তো আমাক কুৱেশ্যনটোত দিয়া আছে একা চিলিকনৰ কথা, ঠিক আছে। তো একা চিলিকনক কি নামেৰে দিয়া গৈছিলে? জাৰ্মেনিয়াম। তো জাৰ্মেনিয়াম কোনটো অপশ্যন আছে? অপশ্যন নম্বৰ বি উইল বি দ্য কাৰেক্ট এনচাৰ। অ'কে, বুজি পালা? এনেকুৱা ধৰণৰ তিনিটা মনত ৰাখিব। কোনে কৰিছিল? মেণ্ডেলিফে কৰিছিল, হয় না, ডমেট্ৰি মেণ্ডেলিফ। অ'কে, আমি নেক্সট কুৱেশ্যনলৈকে আগবাঢ়ো। তো এইটো কুৱেশ্যনত দিয়া আছে যে নিউল্যান্ডছ ল অফ অক্টেভছ state that every eighth element has the properties similar to the first. This law was effective only up to which element? Okay, নিউল্যান্ডছৰ যিটো অষ্টসূত্ৰ আছিলে, অষ্টসূত্ৰত কি কৰিছে যে তেওঁ কৈছিলে যে এটা এলিমেণ্টৰ কেৰেক্টাৰ তাৰ 8 নম্বৰ এলিমেণ্টৰ কেৰেক্টাৰৰ লগত আকৌ কি থাকিব? মিল থাকিব, ঠিক আছে। আৰু মিল থকা এলিমেণ্ট বিলাক এটা এটা কি বনাইছিলে? এটা এটা বৰ্গ গ্ৰুপত তেওঁ জাগা দিছিলে, ঠিক আছে। এনেকুৱা ধৰণৰ যেতিয়া এৰেঞ্জ কৰিছিলে, এৰেঞ্জ কৰাতে তেতিয়া কেইটা এলিমেণ্ট ডিস্কভাৰ হৈছিলে? প্ৰায় এপ্ৰক্সিমেটলি 56টা এলিমেণ্ট তেওঁ এনেকুৱা ধৰণে এৰেঞ্জ কৰিছিলে। কিন্তু তেওঁ নিজে কোৱা যিটো ষ্টেটমেণ্ট আছিলে যে প্ৰথম এলিমেণ্টৰ কেৰেক্টাৰ 8টাৰ মূৰে মূৰে মিল থাকিব, এই কেৰেক্টাৰটো অকল কেলছিয়ামলৈকেহে প্ৰযোজ্য আছিলে, ঠিক আছে। কেলছিয়ামৰ পিছত যে ক্ৰমেডিয়াম, টিন চিন এইবিলাক আছিলে, বা আইৰণ চাইৰণ কবাল নিকেল এইবিলাকৰ কাৰণে কোনো ধৰণৰ প্ৰযোজ্য হোৱা নাছিলে পিছলৈকে, আৰু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মিল দেখা পোৱা নাছিলে। ইয়াৰ ওপৰতো কি কি ভুল কৰিছিলে? যে এটা এটা স্লটত যেনেকৈ কবাল্ট আৰু নিকেলকো স্থান দিছিলে, হয় না, এটা এটা জাগাতে, বা তো এইবিলাক লিমিটেশ্যন আছিলে। তো মন কৰিব যে নিউল্যান্ডছৰ যিটো অক্টেভছ ৰুল আছে, অষ্টসূত্ৰ আছে, কেৱল আৰু কেৱল হাইড্ৰজেনৰ পৰা আৰম্ভ কৰি কেনে কলৈকে গৈছিলে? কেলছিয়ামলৈকে গৈছিলে। এইখিনিলৈকে ঠিকে আছে, কেৰেক্টাৰ বিলাকৰ চিমিলাৰিটিজ আছিল, আৰু পিছলৈকে কোনো ধৰণৰ কেমিকেল কেৰেক্টাৰৰ মিল থকা নাছিলে, ঠিক আছে। তো কেলছিয়াম কোনটো অপশ্যন আছে? অপশ্যন নম্বৰ চি উইল বি দ্য কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 10। অ'কে, বুজি পালা? আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ। কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং এলিমেণ্টছ হেজ দ্য লাৰ্জেষ্ট এটমিক চাইজ? আটাইতকৈ এটমিক চাইজ ডাঙৰ কাৰ হ'ব? এতিয়া চাওক, আমাৰ এমচিকিউ কেইটাত কি দিয়া আছে যে লিথিয়াম, ছডিয়াম, পটাছিয়াম আৰু ৰুবিডিয়াম। এতিয়া এই গোটেইকেইটা এলিমেণ্টক যদি আপোনালোকে ভালদৰে অবজাৰ্ভ দেখা পাব, এইবিলাক গোটেইকেইটা কোনটো গ্ৰুপৰ এলিমেণ্ট হয়? কোনটো গ্ৰুপৰ এলিমেণ্ট হয়? গ্ৰুপ নম্বৰ 1ৰ এলিমেণ্ট হয়, ঠিক আছে। তো প্ৰথম পৰ্যায়বৃত্ত তালিকাত যিটো ফাৰ্ষ্ট গ্ৰুপ আছে, ফাৰ্ষ্ট গ্ৰুপৰে এলিমেণ্ট হয়। তাতে কি আছিল? তাতে আছিল লিথিয়াম, ছডিয়াম, পটাছিয়াম, ৰুবেডিয়াম, কেলছিয়াম, চিএছ বুলি আমি যাক কওঁ, হয় না, আৰু এটা আছিল, সৰি, আৰু এটা আছে, এইটো হৈছে ফ্ৰেন্সিয়াম, এফআৰ বুলি আমি যাক কওঁ। তো এইকেইটা আৰু এটা হাইড্ৰজেন আছিলে। তো এই গোটেইকেইটা আছিলে গ্ৰুপ 1ৰ এলিমেণ্ট। এতিয়া আমি জানো যেতিয়া গ্ৰুপৰ চোৱা, লিথিয়াম আটাইতকৈ ওপৰত আছে, তাৰপিছত ছডিয়াম আছে, তাৰপিছত পটাছিয়াম আছে, তাৰপিছত ৰুবিডিয়াম আছে। তো ৰুবিডিয়াম একেবাৰে লাষ্টত আছে, হয় না। আমি জানো যে গ্ৰুপ ৱাইজ যদি তলফালে আমি গৈ থাকো, তো গ্ৰুপ ৱাইজ আমি যদি ডাউনশ্বিফ্ট হৈ থাকো, তেতিয়া এটমিক যিটো চাইজ আছে, এটমিক চাইজটো সাধাৰণতে কি হয়? ইনক্ৰিজ হয়, ঠিক আছে, মন থাকিব, ইনক্ৰিজ হয়। এতিয়া তো আটাইতকৈ তলত ৰুবিডিয়াম আছে, তো ৰুবিডিয়াম হ'ব ইয়াৰ কাৰণে কাৰেক্ট এনচাৰ, যাৰ আটাইতকৈ বেছি এটমিক চাইজ হ'ব। বুজি পালা কথাটো? তো কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি।
বহুত ইজি কুৱেশ্যন আছে এইটো কথা আৰু একফালে আমি মনত ৰাখিব লাগিব যে গ্ৰুপ ৱাইজ যেতিয়া আমি ওপৰৰ পৰা তলফালে গৈ থাকিম তেতিয়া এটমিক সাইজ ইনক্ৰিজ হয় বৃদ্ধি পায় পাৰমাণৱিক আকাৰ ডাঙৰ হয় ঠিক আছে ওকে আমি নেক্সট কুৱেশ্যনলৈকে আগবাঢ়ো In this question, they ask why was the position of isotopes a problem in Mendeleev's periodic table? Okay, তো মেণ্ডেলিফৰ পিৰিয়ডিক টেবলত আইচটপ বিলাকক বহুৱাৰ কাৰণে যিটো পজিশ্যন এৰেঞ্জ কৰাৰ কাৰণে এটা ডিফিকাল্টি ফেচ কৰিছিলে হয় না তো তেনেকুৱা ধৰণৰ কি ডিফিকাল্টিজ আছিলে চাও ইয়াৰ মেইন ৰিজনটো কি আছিলে এটা অপশ্যন বিলাকত দিয়া আছে যে তেওঁলোকৰ এটমিক যিটো মাছ আছিলে সেইটো সেম আছিলে কিন্তু যিটো কেমিকেল কেৰেক্টাৰ সেইটো বেলেগ আছিলে আৰু সিহঁতৰ এটমিক মাছ সেম আছিলে কেমিকেল কেৰেক্টাৰো সেম আছিলে এইবিলাক বেছি ৰিয়েক্টিভছ আছিলে বা সক্ৰিয় আছিলে তাৰ কাৰণে সেইবিলাকক প্লেচমেণ্ট দিব পৰা নাছিলে এণ্ড দে হেড ইনক্ৰিজিং নাম্বাৰ অফ ইলেক্ট্ৰনছ আৰু ইলেক্ট্ৰনৰ সংখ্যা ইয়াতে বৃদ্ধি থকাৰ কথা ইয়াতে পোৱা গৈছে এটা কথা মন কৰিব যে যিবিলাক আইচটপ হয় আইচটপবিলাক আপোনালোকে চিনি পায় না আইচটপ যাৰ এটমিক নাম্বাৰ যিটো আছে এটমিক নাম্বাৰ পাৰমাণৱিক সংখ্যা হয় না এটমিক নাম্বাৰটো কি হয় সেম হয় ঠিক আছে কিন্তু যেটো এটমিক মাস আছে মাস পাৰমাণবিক ভৰ যেটো আছে পাৰমাণবিক সংখ্যাটো ডিফাৰেন্ট হয় মন থাকিব কথাটো আইসোটপ বিলাকৰ এটমিক নাম্বাৰ কি হয় সেম হয় আৰু এটমিক মাসটো কি হয় ডিফাৰেন্ট হয় কিন্তু মেণ্ডেলিফে যেতিয়া পিৰিয়ডিক টেবুলটো বনাইছিলে তো এটমিক মাসৰ পাৰমাণবিক ভৰত বৰ্ধিত ক্ৰমত সজাইছিলে তো এটা ধৰ 23 থাকিব তাৰপিছত 29 আহিব এনেকুৱা ধৰণে বৃদ্ধিৰ ক্ৰমত সজাইছিলে কিন্তু যদি আইসোটপ বিলাক হাইড্ৰজেনৰ নাম পাইছিল না প্ৰটিয়াম ডাইটৰিয়াম এইবিলাক পাইছিল না আৰু এনেকুৱা ধৰণৰ যিবিলাক আইসোটপ আছিলে আইসোটপ বিলাকতে এটমিক নাম্বাৰ সেমে হয় কিন্তু মাছ বিলাক কি হয় এটমিক মাছ বিলাক বেলেগ বেলেগ হয় হয় নহয় এই ক্ষেত্ৰত তেনেকুৱা ধৰণে এৰেঞ্জ কৰিব পৰাতেও নাছিলে ঠিক আছে আৰু এটমিক মাছ বেলেগ হোৱাৰ কাৰণে তেওঁ সেই জাগাবিলাকত বৰ্ধিত ক্ৰমত যেতিয়া সজাব গৈছিলে তাৰ কাৰণে কোনো ধৰণৰ স্পষ্ট ঠাই তেওঁ দিব পৰা নাছিলে এইটো এটা তেওঁৰ ড্ৰবেক আছিলে হয় না নহয় এটা তেওঁৰ সীমাবদ্ধতা আছিলে তো এটমিক নাম্বাৰ সেম ঠিক আছে এটমিক নাম্বাৰ সেম আৰু কিন্তু মাছ ডিফাৰেন্ট অপচন নম্বৰ কোনটো আছে সিহঁতৰ পাৰমাণবিক সংখ্যাৰ ভৰ বেলেগ বেলেগ এটমিক মাছটো ডিফাৰেন্ট হয় কিন্তু যেটো কেমিক্যাল কেৰেক্টাৰ আছে পাৰমাণবিক সংখ্যা আছে সেইটো একে হয় ঠিক আছে তো অপচন নম্বৰ বি উইল বি দা কারেক্ট answer for question okay in this question they ask an element X belongs to group 17 and period 3 what its valency and the what type of oxide will it form okay তো 17 number group অর্থাৎ 17 number group কার আহে হ্যালোজেনৰ আহে হয় না নহয় আমি তো জানো হ্যালোজেন হৈছে 17 number group তো 17 number গ্ৰুপত আমি 2 নম্বৰ পৰ্যায়ৰ পৰা স্টাৰ্ট হয় না তো সেকেন্ড নম্বৰ যেটো পৰ্যায় আছে সেকেন্ড নম্বৰ যেটো পিৰিয়ড আছে তাৰ পৰা স্টাৰ্ট হয় তাৰপিছত থাৰ্ড পিৰিয়ড আহে তাৰপিছত ফোৰ্থ পিৰিয়ড আহে হয় না এনেকা ধৰণৰ ফিফথ সিক্সথ আৰু সেভেন্থ পিৰিয়ড তো 7টা পিৰিয়ড আছে তেনেকৈ তো 1 নম্বৰ পিৰিয়ডটো কম এলিমেন্ট নাই তো 2 নম্বৰ পৰা স্টাৰ্ট হয় তো 2 নম্বৰত আহে ফ্লোরিন তাৰপিছত ক্লোরিন তাৰপিছত ব্ৰোমিন তাৰপিছত আয়োডিন হয় না তাৰপিছত আহে আপোনালোকৰ এষ্টেটাইন বুলি আমি যাক কয় না এটি তো এই কেইটা আছে আমাৰ হেলোজেন গ্ৰুপত তো হেলোজেন গ্ৰুপত 3 নম্বৰত কোনটো আহিল 3 নম্বৰত আহিল ক্লোরিন তো ক্লোরিনৰ এটমিক নাম্বাৰ কিমান হয় এটমিক নাম্বাৰ হয় 17 তো যেটো ইলেক্ট্ৰনিক কনফিগাৰেশন হ'ব ৰাসায়নিক বিন্যাস হ'ব এটো হ'ব 2,8, তো 10টা বাকি থাকিল কেইটা 7টা তো আউটাৰ মেশেলত কেইটা ভ্যালেন্স ইলেক্ট্ৰনছ আছে তো ভ্যালেন্স ইলেক্ট্ৰনছ আছে ইয়াতে 7টা তো ভ্যালেন্সি কিমান হ'ব যোজ্যতা কিমান হ'ব ইয়াৰ যোজ্যতা হ'ব ই নিজৰ অক্টেটটো ফুল কৰিবলৈ আৰু এটা ইলেক্ট্ৰন তাৰ প্ৰয়োজন হ'ব তো ইলেক্ট্ৰন ললে তাৰ অক্টেটটো ফুল হ'ব তো ভ্যালেন্সি হ'ব ইয়াতে 1 তো আউটাৰ মোষ্ট শেলত বাহিৰৰ যেটো কক্ষ আছে বাহিৰৰ কক্ষত থকা যেটো ইলেক্ট্ৰনৰ সংখ্যা হেতু কোৱা হয় তাত যোজক ইলেক্ট্ৰন ঠিক আছে আৰু যেটো ইলেক্ট্ৰন গেইন বা লুজ কৰা যেটো টেন্ডেন্সি কেইটা ইলেক্ট্ৰন লুজ কৰিব বা গেইন কৰিব হেতু কোৱা হয় তাত ভ্যালেন্সি বা যোজ্যতা বুলি মন কৰিব বহুতে কনফিউজ খায় যোজক ইলেক্ট্ৰনৰ যোজ্যতা তো যোজক ইলেক্ট্ৰন হৈছে আউটাৰ মোষ্ট লেয়াৰত থকা বাহিৰতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা আৰু যোজ্যতা হৈছে বাহিৰতম কক্ষপথত কেইটা ইলেক্ট্ৰন এৰি দিব বা লব কিনে তেও কি ফৰ্ম কৰিব অক্টেটটো কমপ্লিট কৰিব হেতু কোৱা হয় তাৰ ভ্যালেন্সি বা যোজ্যতা বুলি এতিয়া তো ই এটা নন মেটাল হয় এটো গম পালো তো নন মেটালে কেনেকুৱা ধৰণৰ কি ফৰ্ম কৰে বুলি কৈছে অক্সাইড ফৰ্ম কৰিব তো নন মেটালে যেটো অক্সাইড ফৰ্ম কৰিব হেতু হ'ব নন মেটাল বিলাকে কেনেকুৱা ধৰণৰ অক্সাইড ফৰ্ম কৰে হেতু হৈছে এসিডিক ঠিক আছে এসিডিক অক্সাইড ফৰ্ম কৰে ঠিক আছে আৰু মেটেল বিলাকে বেসিক অক্সাইড ফৰ্ম কৰে আমি এটো কথা জানো তো ইয়াতে চাই লওক অপচন নম্বৰ কোনটোত আছে তো ভ্যালেন্সি কিমান পালো 1 পালো হয় না নহয় 1 আৰু এটো তো 1 আছে এটো তো 1 আছে আৰু 1ত কেনেকুৱা অক্সাইড ফৰ্ম কৰিব
এচিডিক অক্সাইড ঠিক আছে তো অপশন নাম্বার এ উইল বি দ্য কারেক্ট আনসার ফৰ কুৱেশ্যন নাম্বাৰ 14 এইটো কুৱেশ্যনত দিয়া আছে why is the reactivity of non-metals highest in the top right corner of the periodic table তো পৰ্যাবৃত্ত তালিকাত যদি মই একেবাৰে এইটো সাইডৰ এলিমেন্ট কেইটা চাওঁ ওপৰৰ এলিমেন্ট কেইটা চাওঁ ইয়াৰে হয় না এই এলিমেন্ট কেইটাৰ সাধাৰণতে কি দেখা পাওঁ যে এইবিলাকৰ যিটো ৰিএক্টিভিটি আছে নন মেটেল হয় ৰাইট ফালে আছে তো নন মেটেল হ'ব হয় না তো এই নন মেটেল বিলাকৰ যিটো ৰিএক্টিভিটি আছে মানে সক্ৰিয়তা যিটো আছে সক্ৰিয়টো বেছি হয় এটা বেছি হোৱাৰ কাৰণ কি চাব এমসি অপচন কেইটা আপোনালোকে চাই ল'ব মই জাস্ট কাৰেক্টটো কৈ দিছো কোনটো হ'ব যে নন মেটেলৰ ক্যাৰেক্টাৰ বিলাকৰ ওপৰত ডিপেন্ড কৰে নে তেওঁলোকৰ বেলেগ কিবা ৰিজনৰ ওপৰত এটা কথা মন কৰিব যে যিমান সাধাৰণতে পৰ্যায়িত তালিকাৰ বাওঁফালৰ পৰা সোঁফালে গৈ থাকিম তেতিয়ালৈকে আমি পাৰমাণৱিক যিটো আকাৰ আছে এটমিক যিটো সাইজ আছে সাইজটো কি হৈ যাব লাহে স্মল হৈ যাব সৰু হৈ যোৱাৰ লগে লগে এইবিলাকৰ কি হ'ব যিটো আকৰ্ষণী বল যিটো বা ইলেক্ট্ৰন লুজ কৰা যিটো টেন্ডেন্সি বা ইলেক্ট্ৰন গেইন কৰা যিটো টেন্ডেন্সি থাকে তেওঁ সাইজ সৰু হয় তেতিয়া ইজিলি ইলেক্ট্ৰন শেয়াৰিঙত বেছিকে পাৰ্টিচিপেট কৰিব পাৰে এতিয়া যেহেতু সাইজ সৰু আউটাৰমোষ্ট লেয়াৰৰ যিটো ইলেক্ট্ৰনছ আছে এইটো ইলেক্ট্ৰনছ ইজিলি বেলেগ ইলেক্ট্ৰনছৰ লগত কি কৰিব পাৰে বাইণ্ড খাব পাৰে ঠিক আছে তো যিটো ক্ষমতা যিটো সক্ৰিয়তা এইটো সাধাৰণতে বৃদ্ধি পায় মই যদি এক্সাম্পল আপোনালোকক বুজাওঁ যে ফ্লৰিনটো তো ফ্লৰিনটোৰ যিটো এটমিক নাম্বাৰ ফ্লৰিনৰ এটমিক নাম্বাৰ কিমান হয় 9 হয় তো 2,7 হয় তো আউটাৰমোষ্ট লেয়াৰত কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন হয় এটা ইলেক্ট্ৰন তো ই এটা ইলেক্ট্ৰন হয় কিন্তু নন মেটেল হয় ৰাইট সাইডৰ টপ কৰ্নাৰত আছে ই ইজিলি এটা ইলেক্ট্ৰন কি কৰিব বেলেগ এলিমেন্টৰ প্ৰয়োজন হয় না তো বেলেগ এলিমেন্ট যিবিলাকে ডোনেট কৰিব তাৰ লগত ইজিলি বাইণ্ড খাব ঠিক আছে তো স্থিতিশীল যিটো ইলেক্ট্ৰনৰ বিন্যাস সেইটো বা নিষ্ক্ৰিয় গেছৰ যিটো ইলেক্ট্ৰনৰ বিন্যাস নবেল গেছৰ যিটো ইলেক্ট্ৰনৰ বিন্যাস সেইটো ল'বলৈ চেষ্টা কৰে এই ক্ষেত্ৰত আমি এটা কথা অধাতুবিলাকৰ যিটো সক্ৰিয়তাৰ মূল মেইন যিটো ৰিজন হয় সেইটো হৈছে ইলেক্ট্ৰন গেইন বা ইলেক্ট্ৰন লোৱাৰ যিটো টেন্ডেন্সি হয় ঠিক আছে তো ঋণাত্মকতা যিমানেই বেছি হয় ইলেক্ট্ৰন সিমান ইজিলি বেলেগ ইলেক্ট্ৰনছক কি কৰে এট্ৰেক্ট কৰে আৰু যাৰ ফলত এলিমেন্টটো কি হৈ পৰে বেছি ৰিএক্টিভ হৈ পৰে বুজি পালা কোৱেশ্চনটো ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব চাই লোৱা গোটেইকেইটা অপশ্যন যে আমি চাই লওঁ তো বিকজ সিহঁতৰ পাৰমাণৱিক আকাৰ অতি সৰু হয় ইয়েছ তেওঁলোকৰ যিটো এটমিক সাইজ এইটো বহুত সৰু হয় স্মল হয় কিয় আউটাৰমোষ্ট লেয়াৰত এটা ইলেক্ট্ৰন তো ইজিলি এইটো বাইণ্ড খাই যাব তো নিউক্লিয়াছৰ যিটো পুল হয় এইটো মেক্সিমাম হয় আৰু হাই ইলেক্ট্ৰনিগেটিভিটি যিমান ইলেক্ট্ৰনিগেটিভ ইয়াতে চাওক মাইনাছ এটা আছে হয় নে নহয় -1 আছে ফ্লোৰিন তো ইলেক্ট্ৰনিগেটিভিটি হাই হোৱাৰ কাৰণে ইয়াৰ যিটো টেন্ডেন্সি হয় ৰিএক্টিভিটি হয় সেইটো বহুত ইনক্ৰিজ হ'ব ওকে অপশ্যন নাম্বাৰ এ উইল বি দ্য কাৰেক্ট আনসাৰ এইটো কুৱেশ্যনত দিয়া আছে এলিমেণ্ট পি ইজ দ্য চেম গ্ৰুপ এজ এলিমেণ্ট কিউ হুইচ ইজ ইন দ্য পিৰিয়ড 3 এণ্ড গ্ৰুপ 1 হাউ উড দ্য এটমিক সাইজ অফ পি কম্পেয়াৰ টু that of Q if the P is in the period 4 বাপৰে কুৱেশ্যনটো পঢ়ি কিনে বহুত এনে হাৰ্ড যেন ফিল হয় না তো কুৱেশ্যনটো আমি বহুত ইজি কৰি ল'ম চাব এনেকুৱা কুৱেশ্যন চালে আমি ভয় খোৱাৰ একো প্ৰয়োজন নাই জাষ্ট আমি ইজিলি সেইটো কাম কেনেকৈ ডিকোড কৰিব পাৰি সেইটো চাম তো আৰু পি আৰু কিউ যিটো দিয়া আছে একেটা গ্ৰুপত থকা বুলি কৈছে প্ৰথম কৈছে কি কৈছে পি আৰু কিউটো কি আছে একেটা গ্ৰুপতে আছে হয় না পি আৰু কিউ একেটা গ্ৰুপতে আছে এতিয়া একেটা গ্ৰুপতে আছে কিন্তু কিউটো পৰ্যায় 3 বৰ্গ 1ত আছে মানে কিউটো কি আছে পিৰিয়ড নাম্বাৰ কিমানত আছে 3 ত আছে আৰু গ্ৰুপ কিমান আছে 1 আছে ওকে গ্ৰুপ 1 ৰ এলিমেন্ট কেইটা লিখি লওঁ তেনে গ্ৰুপ 1 ত কি আহে হাইড্ৰোজেন আহে লিথিয়াম আহে সোডিয়াম পটাছিয়াম ৰুবেডিয়াম আৰু কেলছিয়াম আৰু ফাৰ্মেণ্টিয়াম এনেকুৱা ধৰণৰ আহে এইকেইটা তো এইকেইটা এলিমেন্ট হৈছে গ্ৰুপ 1 ৰ এলিমেন্ট হয় ঠিক আছে গ্ৰুপ 1 হয় এইকেইটা এতিয়া গ্ৰুপ 1 ৰ পিৰিয়ড কিমান নাম্বাৰ 3 তো গ্ৰুপ 1 1 2 3 তো 3 নাম্বাৰত আহে সোডিয়াম এইটো হল কিউ ঠিক আছে আৰু কি কৈছে যিটো পি হয় পি আহে 4 নাম্বাৰ পিৰিয়ডত 4 নাম্বাৰ পিৰিয়ড কি আহে পটাছিয়াম আহে ঠিক আছে পটাছিয়ামক আমি পি দি ইয়াতে ডিনোট কৰা হৈছে ওকে তো এতিয়া আমি কওঁ যে কম্পেয়াৰ যদি কৰো মই পিৰ যিটো সাইজ আছে পিৰ যিটো সাইজ আছে এইটো কিউৰ তুলনাত কেনেকুৱা হ'ব কিউতকে ডাঙৰ হ'ব নে কিউতকে সৰু হ'ব তাকে সুধিছে আমাক বুজি পালা কোৱেশ্চনটো এতিয়া সুধিছে পিৰ যিটো সাইজ আছে এইটো কিউতকে কি হ'ব কিউতকে তলত আছে হয় না তলত থাকিলে এটমিক সাইজ বিলাক কি হয় ইনক্ৰিজ হয় তো কিউতকে পিৰ সাইজ ডাঙৰ হ'ব বৃদ্ধি পাব বুজি পালা কোৱেশ্চনটো বহুত ইজি আছে ইমান কমপ্লিকেট কৰাৰ কোনো প্ৰয়োজন নাই জাস্ট বস্তুখিনি ইজিলি ডিল কৰিব কোনটো অপচনত আছে কিউৰ তুলনাত পিটো কি হ'ব ডাঙৰ হ'ব তো পিৰ যিটো পাৰমাণৱিক আকাৰ আছে কিউতকে ডাঙৰ হ'ব তো অপচন নাম্বাৰ বি উইল বি দা কাৰেক্ট আনসাৰ ফৰ দিস কুৱেশ্চনছ ওকে গট ইট আমি নেক্সট কুৱেশ্চনলৈকে যাব পাৰো এতিয়া
এইটো কুৱেশ্যনত কোৱা আছে হোৱাট ইজ দ্য কি ডিফাৰেঞ্চেছ ইন দ্য এৰেঞ্জমেণ্ট অফ এলিমেণ্টছ বিটুইন মেণ্ডেলিভ এণ্ড মডাৰ্ণ পিৰিয়ডিক টেবুল তো মেণ্ডেলিভ আৰু মডাৰ্ণ যিটো পিৰিয়ডিক টেবুল আছে আধুনিক পৰ্যায়িত তালিকা আছে এই দুটা সজোৱাত এৰেঞ্জমেণ্টত কি মেইন ডিফাৰেঞ্চ আছিলে তো আমি এটা কথা জানো যিটো মেণ্ডেলিভৰ যিটো পিৰিয়ডিক টেবুল আছে মেণ্ডেলিভৰ পিৰিয়ডটো এটমিক চাইজৰ ইনক্ৰিজিং অৰ্ডাৰত হয় না পাৰমাণৱিক সংখ্যা ভৰত বৰ্ধিত ক্ৰমত সজোৱা গৈছিলে এটমিক মাছৰ ইনক্ৰিজিং অৰ্ডাৰত এৰেঞ্জ কৰা গৈছিলে ঠিক আছে আৰু যিটো মডাৰ্ণ পিৰিয়ডিক টেবুল আছে মডাৰ্ণ যিটো আধুনিক যিটো আছে আধুনিক পিৰিয়ডিক টেবুলটো কেনেকুৱা ধৰণে এৰেঞ্জ কৰা গৈছিলে যে এলিমেণ্ট বিলাকৰ এটমিক নাম্বাৰৰ ইনক্ৰিজিং অৰ্ডাৰত ইয়াত আছিলে এটমিক নাম্বাৰ আৰু ইয়াত আছিলে এটমিক মাছ পাৰমাণৱিক হৰৰ বৰ্ধিত ক্ৰমত ইয়াতে সংখ্যাৰ বৰ্ধিত ক্ৰমত সজোৱা গৈছিল এইটো আছিলে মেইন ডিফাৰেঞ্চেছ ঠিক আছে তো অপশ্যন কোনটোত আছে মেণ্ডেলিভৰ যিটো পৰ্যায়িত তালিকা আছিল পাৰমাণৱিক ভৰৰ ওপৰত আধাৰিত আছিল আনহাতে আধুনিক যিটো পৰ্যায়িত তালিকা আছিল পাৰমাণৱিক সংখ্যাৰ ওপৰত আছিল ঠিক আছে মেণ্ডেলিভছ টেবলছ বেছড অন দ্য এটমিক মাছ while the modern periodic table in the base in atomic number. So option B will be the correct answer for this question. Hope you understand everyone. Okay. Okay, এইটো কুৱেশ্যনত কি দিয়া আছে এলিমেণ্ট এ ফৰ্ম দ্য ক্লৰাইড উইথ দ্য ফৰ্মুলা অফ ACl2 অকে তো এটা এলিমেণ্টে এনেকুৱা ধৰণৰ কি কৰিছে এলিমেণ্ট কম্পাউণ্ড এটা ফৰ্ম কৰিছে যাক আমি ACl2 বুলি কওঁ তো এইটো কোন নম্বৰ গ্ৰুপত থকাৰ কথা কৈছে এতিয়া মন কৰিবা আমি জানো যে যেনেধৰণৰ এৰ যোজ্যতা যিমান হয় ইয়াতে লিখো হয় না ক্লৰিনৰ যোজ্যতা যিমান হয় ইয়াতে লিখো আমি তো ক্লৰিনৰ যোজ্যতা কিমান হয় 1 হয় এৰ যোজ্যতা কিমান আছে এইটো চাই কিনে কৈ দিব পাৰো এৰ যোজ্যতা যিটো ভেলেন্সি 2 আছে তো আমি ক্ৰছ কে লিখো হয় না ক্ৰছ কে লিখিলে এনেকুৱা হৈ যায় AlCl2 হৈ যায় সৰি ACl2 হৈ যায় এই ক্ষেত্ৰত আমি জানো যে ইয়াৰ যোজ্যতা হৈছে 2 তো এৰ যোজ্যতা কিমান হৈছে ভেলেন্সি কিমান হৈছে 2 তো 2 যোজ্যতা বা ভেলেন্সি কোনটো গ্ৰুপৰ এলিমেন্টত থাকে তো গ্ৰুপৰ অপচন কেইটা দিয়া আছে ইয়াতে হয় না তো কোনটো গ্ৰুপত থাকে গ্ৰুপ নাম্বাৰ 2 ত থাকে একদম সৰু চলিৰ কুৱেশ্যন হয় বিলাক ঠিক আছে তো আমি গম পাম যিমান যোজ্যতা সিমান নাম্বাৰ গ্ৰুপ তো গ্ৰুপ নাম্বাৰ 2 এলিমেন্ট তো ভেলেন্সি 2 হ'ব ইয়াতে হয় না একেবাৰে ইজি আছিলে অপচন নাম্বাৰ বি উইল বি দ্য কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্যনছ Okay, এইটো কুৱেশ্যনত কি দিয়া আছে এইটো কুৱেশ্যনত দিয়া আছে যে the elements of which group have a noble gas configuration with 2 electrons in the outermost shell তো তলৰ কোনটো বৰ্গৰ মৌলই কি কৰিব বাহিৰতম কক্ষত দুটা ইলেক্ট্ৰন থকা এটা অভিজাত গেছৰ বিন্যাস ফৰ্ম কৰিব বা আমাৰ নবেল গেছৰ যিটো ইলেক্ট্ৰনিক বিন্যাস সেইটো ফৰ্ম কৰিব তো কিছুমানে কি ভাবে জানেনে ও নবেল গেছ আছে নবেল গেছ কোনটোত থাকে নবেল গেছ দেখা পাই কিনে কি দি দিব গ্ৰুপ নম্বৰ 18 ৰ বিলা কাৰেক্ট আনসাৰ তো এইটো ভুল হৈ যাব এনেকুৱা কেছত আমি কুৱেশ্যনটো ভালদৰে বুজি পাব লাগিব কুৱেশ্যনটোত কৈছে যে বাহিৰতম কক্ষত দুটা ইলেক্ট্ৰন থাকিব লাগিব তো বাহিৰতম কক্ষত দুটা ইলেক্ট্ৰন কাৰ থাকে যেটো গ্ৰুপ নাম্বাৰ 2 ৰ যেটো এলিমেন্ট কেটা আছে গ্ৰুপ নাম্বাৰ বৰ্গ হয় না তো বৰ্গ 2 নম্বৰ এলিমেন্ট কি আছে বেটা মাঙ্গে কন্যা সুন্দৰ বাপ ৰাজি আমি এনেকৈ মনত ৰাখিব হয় না ইউটিউবত বহুত তেনেকুৱা ধৰণৰ ভিডিঅ' আছে আমি বস্তুখিনি মনত ৰখাৰ কাৰণে হেল্প কৰে তো বেৰিলিয়াম মেগনেছিয়াম কেলছিয়াম তাৰপিছত ষ্ট্ৰটিয়াম আৰু বেৰিয়াম আৰু ৰেডিয়াম আছে তো এইকেইটাৰ ভিতৰত আমি জানো যে এই গোটেইকেইটা গ্ৰুপ নাম্বাৰ 2 ত আহিলে ভেলেন্সি কিমান কি হ'ব 2 হ'ব কথা বুজি পালা তো কোনটো গ্ৰুপত পাও 2 ত পাও তো ই বাহিৰতম কক্ষটোত কেইটা ইলেক্ট্ৰন ৰাখিবলৈ চেষ্টা কৰিব 8টা ইলেক্ট্ৰন ললেহে নবেল গেছৰ নিচিনাকে ফৰ্ম কৰিব পাৰিব যে আউটাৰমোষ্ট শেল কমপ্লিট কৰিব পাৰিব এই ক্ষেত্ৰত তেওঁলোকে কি কৰিব যে দুটাকে ইলেক্ট্ৰন ডোনেট কৰিব তো বিলাক মেটালিক ক্যাৰেক্টাৰ হয় না নহয় তো লেফটত পাম আমি সেই ক্ষেত্ৰত আমি গ্ৰুপ কোনটো হ'ব গ্ৰুপ নাম্বাৰ 2 উইল বি দা কাৰেক্ট আনসাৰ ওকে তো বি উইল বি দা কাৰেক্ট আনসাৰ ইয়াতে বুজি পালা তো দুটাকে ইলেক্ট্ৰন আউটাৰমোষ্ট শেলত থাকিলেহে তেওঁলোকে কি কৰিব যে বাহিৰতম কক্ষটো এৰি দিব দুটা ইলেক্ট্ৰন এৰি দি কিনে নবেল গেছৰ যেটো কনফিগাৰেশন হয় হেতু লবলৈ চেষ্টা কৰিব বুজি পালা কথাটো তো এইটোৱে সুধিছিল এইটো কোৱেশ্যনত ওকে আমি নেক্সট কোৱেশ্যনলৈকে আগবাঢ়ো ওকে এইটো কোৱেশ্যন বহুতে ইম্পৰ্টেন্ট হয় আপোনালোকে কোৱেশ্যনটো ভালদৰে বুজি ল'ব কি কৈছে যে যেতিয়া আমি মডাৰ্ণ পিৰিয়ডিক টেবল এটাত কাৰণে তলৰ কোনটো ষ্টেটমেন্টটো কাৰেক্ট হ'ব ট্ৰু হ'ব ঠিক আছে আমাৰ ট্ৰু ষ্টেটমেন্টটো ইয়াৰ পৰা বাছি ওলাব লাগে তো এটা অপচন আমি ভালদৰে ডিসকাস কৰিম আপোনালোকে বুজিবলৈ চেষ্টা কৰিব প্ৰথমটোত কৈছে যে এটা বৰ্গৰ তললৈকে নামি গলে ধাতুৰ সক্ৰিয়তা হ্ৰাস পায় তো যেতিয়া আমি বৰ্গৰ এনেকে তলফালে নামি গৈ থাকো ঠিক আছে মই ধৰা এইমাত্ৰ যেটো ডিসকাস কৰিছিলো বেৰিলিয়াম মেগনেছিয়াম কেলছিয়াম ষ্ট্ৰটিয়াম বেৰিয়াম আৰু ৰেডিয়াম এই কেইটা যদি মই চাও নাম্বাৰ
গ্ৰুপ 2 নম্বৰ এলিমেন্ট কেইটা যদি চাও ইয়াতে চাব যিমান তললৈকে গৈ থাকিম তেতিয়া এটমিক সাইজ বিলাক কি হ'ব লাহে 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 ইনক্ৰিজ হৈ গৈ থাকিব ঠিক আছে তো লাহে লাহে ইনক্ৰিজ হৈ যেতিয়া গৈ থাকিব তেতিয়া ইয়াৰ যেটো সাইজ আছে যেটো মেটেল বিলাকৰ যেটো সক্ৰিয়তা আছে ৰিএক্টিভিটি আছে ই লাহে লাহে কি পাব বৃদ্ধি পাব ইনক্ৰিজ হ'ব লাহে লাহে ঠিক আছে ইনক্ৰিজ হোৱাৰ কিয় ইনক্ৰিজ হ'ব কাৰণ নিউক্লিয়াছৰ পৰা ই অধিক দূৰলৈকে ইলেক্ট্ৰন বিলাক গুছি গৈ থাকিব ইলেক্ট্ৰন বিলাক গুছি গৈ থাকিলে ইহতে ইলেক্ট্ৰন লুজ কৰা যেটো টেন্ডেন্সি এটো বাঢ়ি গৈ থাকিব এই ক্ষেত্ৰত আমি জানো ধৰা যেটো আৰু এটা গ্ৰুপ 1 ৰ যিবিলাক এলিমেন্টস আছে লাইক সোডিয়াম আছে পটাছিয়াম আছে হয় না তো পটাছিয়ামটো পিছত আহে সোডিয়ামতকে তো সেই কাৰণে সোডিয়ামটো কি হ'ব বেছি ৰিএক্টিভ হ'ব এই ক্ষেত্ৰত হয় না নহয় তো পটাছিয়াম সৰি পটাছিয়ামটো বেছি ৰিএক্টিভ হয় সোডিয়ামতকে কিয় কাৰণ পটাছিয়াম কি হয় পিছত আহে সাইজটো ডাঙৰ হৈ যায় বুজি পালা কথাটো তো এইটো অপচনটো ৰং হ'ব ঠিক আছে ইয়াতে হ্ৰাস পোৱাৰ কথা কৈছে নহয় ই এনেকুৱা সক্ৰিয়তা তলফালে গলে সাধাৰণতে কি হয় বৃদ্ধি হোৱাহে আমি দেখা পাও ওকে তাৰ পিছত দিয়া আছে যে এটা পৰ্যায়তে মৌলসমূহৰ যোজ্যতা বৃদ্ধি পায় আৰু তাৰ পিছত হ্ৰাস পায় প্ৰথমতে কি কৈছে যদি আমি পিৰিয়ড ওয়াইজ গৈ থাকিলে এনেকুৱা ধৰণৰ পিৰিয়ড আছে লেফট টু ৰাইট এনেকৈ যদি আমি গৈ থাকো তেতিয়া কি কৈছে যেটো যোজ্যতা আছে যেটো ব্যালেন্সিটো ইনক্ৰিজ হয় আৰু পিছত হ্ৰাস পায় অবিয়াসলি হ্ৰাস পায় গ্ৰুপ 1 ত যোজ্যতা 1 হয় 2 2 হয় 3 3 হয় এনেকৈ 4 হয় আকৌ লাহে লাহে কমি গৈ থাকি লাষ্টলৈকে নন মেটাৰৰ ফালে কি হৈ যায় নিগেটিভৰ ফালে গুছি গৈ থাকে হয় না নহয় যেনে হেলোজেন গ্ৰুপত 1 কে থাকে তাৰ পিছত এনেকা ধৰণৰ লাহে লাহে কমি গৈ থাকে ঠিক আছে তো এই ক্ষেত্ৰত সাধাৰণতে আমি এটা বস্তু গম পাও যে পৰ্যায়ক্ৰমে যদি আমি গৈ থাকো তেনেহলে সদায় কি হ'ব প্ৰথমতে ভ্যালেন্সি ইনক্ৰিজ হ'ব তাৰ পিছত আকৌ ইটো লাহে লাহে ডিক্ৰিজ হ'ব তো বি উইল বি দা কাৰেক্ট আনসাৰ বাকি অপচন কেইটা চাই লও যে এটা বৰ্গৰ তললৈকে নামি গলে ফলৰ সংখ্যা হ্ৰাস পায় মিছা কথা আমি এটা কথা গম পাইছো যিমান সাইজ তলফালে গৈ থাকিম গ্ৰুপ ওয়াইজ সিমান ইহতৰ কি হ'ব শেলৰ নাম্বাৰ অফ শেলস কি হ'ব ইনক্ৰিজ হ'ব কম নহয় ঠিক আছে ডাউনত হলে সাধাৰণতে ডিক্ৰিজ নহয় ইনক্ৰিজ হে হয় কাৰণ এটমৰ সাইজ বিলাক কি হৈ যায় ডাঙৰ হৈ গৈ থাকে আৰু অপচন নম্বৰ ডি আছে ইলেক্ট্ৰোনেগেটিভিটি ডিক্ৰিজ এক্ৰছ দা পিৰিয়ড তো আমি জানো যে ইলেক্ট্ৰোনেগেটিভিটি মানে হৈছে যেটো তেওঁলোকে বাওফালৰ পৰা ক'ব যে বিদ্যুৎ ঋণাত্মকতা যেটো গুণ আছে বিদ্যুৎ ঋণাত্মকতা গুণ কি হয় প্ৰথমতে পজিটিভ থাকে তাৰ পিছত পজিটিভৰ পৰা লাহে লাহে গৈ কি হৈ যায় নিগেটিভৰ ফালে গুছি যায় হয় না নহয় তো এইফালে সাধাৰণতে নিগেটিভিটিটো কি হয় ইনক্ৰিজ হল পজিটিভৰ পৰা নিগেটিভ গল তো নিগেটিভিটিটো ইয়াতে ইনক্ৰিজ হয় ইয়াতে কমি না যায় ঠিক আছে ডিক্ৰিজ নহয় ইনক্ৰিজ হয় এই ক্ষেত্ৰত তো এইটো ইয়াতে ৰং আনসাৰ হ'ব তো অপচন নম্বৰ ইয়াতে বি উইল বি দা কাৰেক্ট আনসাৰ কোৱেশ্চনটো বহুত ভালদৰে এইটো বুজি ল'ব কাৰণ বহুতে ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা এটা নহয় এটা কোৱেশ্চন আহে এক্সামত ঠিক আছে তো আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়ো Question number 20 দিয়া আছে the electronic configuration of an element 287 what will be its reactivity and what will it form okay তো এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস আমাক দিয়া আছে 2,8,7 বুলি দিয়া আছে ইয়াৰ যেটো সক্ৰিয়তা আৰু কেনেকুৱা ধৰণৰ আয়নি গঠন কৰিব এতিয়া গম পাও যে প্ৰথম শেলত যেটো K শেল আছে তাত দুটা ইলেক্ট্ৰন L শেলত 8টা ইলেক্ট্ৰন আৰু M শেলত 7টা ইলেক্ট্ৰন আছে এতিয়া মই জানো যে ই হেলোজেনৰ সৰি নোবেল গেছৰ নিচিনা যদি তো স্ট্ৰাকচাৰ বনাব খোজে তো আৰু এটা ইলেক্ট্ৰন ইয়াতে কি হ'ব প্ৰয়োজন হ'ব না তো অক্টেটটো ফুল কৰিবলৈ 8টা ইলেক্ট্ৰন লাগে ইয়াতে 7টা আছে তো এটা ইলেক্ট্ৰন ই কি কৰিব লব কথা বুজি পাইছা তো এটা ইলেক্ট্ৰন যদি লয় কি হ'ব ইলেক্ট্ৰোনেগেটিভ তো ইলেক্ট্ৰোনেগেটিভ বিলাক যিবিলাক এলিমেন্টছ আছে সেইবিলাকক কোৱা হয় কি বুলি কেনেকুৱা আয়ন গঠন কৰে এনায়ন গঠন কৰে বুজি পালা কথাটো এনায়ন গঠন কৰে তো এনায়ন কোনটো অপচন আছে এইটোতো এনায়ন আছে এইটোতো এনায়ন আছে কথা বুজি পালা তো দুটা অপচন এনায়ন আছে তো কেটায়ন নহব কাৰণ এইবিলাক ইলেক্ট্ৰো পজিটিভ নহয় ইলেক্ট্ৰো নেগেটিভ এইবিলাকে ডোনেট নকৰে গেইন হে কৰিব ইলেক্ট্ৰন লয় তেনেহলে এনায়ন হ'ব আৰু যদি ইলেক্ট্ৰন ডোনেট কৰে ধৰা মই সোডিয়ামৰ কথা কলো তো সোডিয়ামে এটা ইলেক্ট্ৰন কি হ'ব 2,8,1 আছে তো এই এটা ইলেক্ট্ৰন ই এৰি দিব হয় না তো এটা ইলেক্ট্ৰন এৰি দিলে ইলেক্ট্ৰো পজিটিভ হৈ গল তো ইলেক্ট্ৰো পজিটিভ হলে ইয়াক আমি কি বুলি কওঁ কেটায়ন বুলি কওঁ মন থাকিব কথাটো কেটায়ন মানে হৈছে পজিটিভ আৰু এনায়ন মানে হৈছে নেগেটিভ এতিয়া ই ৰিএক্টিভিটি কেনেকুৱা হ'ব আউটাৰ মোষ্ট শেলত যেহেতু এটা ইলেক্ট্ৰনৰ প্ৰয়োজন হয় যদি ইলেক্ট্ৰন অতি কম ইলেক্ট্ৰন পজিটিভ বিলাক বহুতে কি হয় ৰিএক্টিভ হয় তো হাইলি ৰিএক্টিভ হ'ব এইবিলাক কথা বুজি পাইছা তো হাইলি ৰিএক্টিভ কোনটো অপচন আছে অপচন নম্বৰ 8 দিয়া আছে উচ্চ সক্ৰিয়তা হ'ব ঠিক আছে তো অপচন নম্বৰ এ উইল বি দা কাৰেক্ট আনসাৰ আমি তো বাকি ক'ব পাৰো 2,8,7 হয় না এলিমেন্টৰ নাম কি হয় কোনোবা ক'ব পাৰিব আপোনালোকে কমেন্ট সেকশনত ক'বচোন 2,8,7 এলিমেন্টৰ নেম কি হয় কোনটো এলিমেন্টৰ কথা এটা ডিসকাস কৰিলো কাৰ এটা ইলেক্ট্ৰনৰ প্ৰয়োজন কোনে ৰিএক্টিভ হয়
ঠিক আছে তো এলিমেন্টটোৰ নাম কি হয় আমি 20 লৈকে জানো হয় না তো এটা কিমান নম্বৰ 17 নম্বৰ এলিমেন্টটোৰ এটমিক নাম্বাৰ 7 এলিমেন্টৰ নামটো আপোনালোকে কমেন্ট সেকশনত মোক কৈ দিব ওকে আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়ো Question number 21 of the আছে which of the following statement about the position of hydrogen in the periodic table আপোনালোকে যদি periodic table খন চাই এটা বস্তু অবজাৰ্ভ কৰিব যেটো নাম্বাৰ গ্ৰুপ নাম্বাৰ 1 যেটা এলিমেন্ট আছে গ্ৰুপ 1 ৰ যেটা এলিমেন্ট আছে তাৰ লগতে হাইড্ৰোজেনকো স্থান দিয়া যায় হয়নে কি আছে হাইড্ৰোজেন আছে লিথিয়াম সোডিয়াম পটাssium ৰুবেডিয়াম ক্যাডমিয়াম আৰু ফেৰিয়াম বুলি হয় না এফআৰ বুলি আছে ওকে তো এই কেইটাৰ ভিতৰত সব প্ৰথমতে হাইড্ৰোজেনকৰ স্থান দিছে আমি জানো যে গ্ৰুপ 1 লেফট সাইডত লাই কৰে তো লেফট সাইডৰ এলিমেন্ট বিলাক মেটেল হয় কিন্তু হাইড্ৰোজেন তো মেটেল নহয় হাইড্ৰোজেন কি হয় নন মেটেল হয় তো নন মেটেলক মেটেলৰ লগত প্ৰথম গ্ৰুপতে কিয় জাগা দিয়া হল এটোৰ ওপৰত কথা আছে এটা আমি এটা বস্তু মন কৰিব লাগিব যে যিবিলাক গ্ৰুপ 1 এলিমেন্টছ হয় সেইবিলাকক কোৱা হয় কি বুলি ক্ষাৰ ধাতু বুলি আমি ইংৰাজীত বুলি কি কলো এলকালি মেটেল বুলি কোৱা হয় হয়না এলকালি মেটেল বিলাকৰ এটা ক্যাৰেক্টাৰ আছে কি জানে ইয়াতৰ আউটাৰ মোস্ট শেলত কেইটাকে ইলেক্ট্ৰনছ থাকে বাহিৰৰ যেটো কক্ষপথ থাকে তাতে এটাকে ইলেক্ট্ৰন থাকে তো এটাকে যদি ইলেক্ট্ৰনছ থাকে তো এই এটাকে ইলেক্ট্ৰনছ লুজ কৰি বা গেইন কৰি তেওঁলোকে কি কৰিব এটা নিজৰ অক্টেটটো কমপ্লিট কৰিব এই ক্ষেত্ৰত ধাতু বিলাকে সাধাৰণতে কি কৰে এটাকে ইলেক্ট্ৰন লুজ কৰে তো আমি যদি হাইড্ৰোজেনৰ কথাটো এতে ডিসকাস কৰো তো হাইড্ৰোজেনেও কি কৰে যে ইয়াত ইলেক্ট্ৰনৰ যেটো বিন্যাস আছে আৰু আয়নৰ যেটো গঠন আছে আয়নিক যেটো স্ট্ৰাকচাৰ আছে বা যেটো ইলেক্ট্ৰনিক কনফিগাৰেশন আছে এটো নন মেটালিক ক্যাৰেক্টাৰৰ হলেও ইয়াক কি কৰা হয় গ্ৰুপ 1 ত এই কাৰণে দিয়া হয় এইবিলাকেও পজিটিভ আয়ন কি কৰে ফৰ্ম কৰে তো হাইড্ৰোজেনেও কি কৰে পজিটিভ আয়ন ফৰ্ম কৰাৰ কাৰণে ইয়াক গ্ৰুপ 1 ত স্থান দিয়া যায় ঠিক আছে তো অপচন নম্বৰ কোনটোত কাৰেক্ট আছে অপচন নম্বৰ 1 ত দিয়া আছে ইয়াক গ্ৰুপ 1 ত ৰখা হয় ইয়েস গ্ৰুপ 1 ত ৰখা হয় 7 ত ৰখা নহয় 18 ত ৰখা নহয় হয়না এই মেটেলয়েড নহয় মেটেলয়েড কোনবিলাক হয় যিবিলাক ধাতু আৰু অধাতুৰ দুটাৰে ক্যাৰেক্টাৰ দেখুৱায় হয়না নহয় সেইবিলাক কোনবিলাক আছে যেলে বৰন আছে সিলিকন আছে জাৰ্মেনিয়াম আছে আৰ্ছেনিক আছে হয়না এন্টিমনি আছে এইবিলাক হৈছে কিছুমান মেটেলয়েডছ বা ধাতুকল্প তো ধাতুকল্পৰ বাবে এইটো তো হাইড্ৰোজেন তো ধাতুকল্প নহয় অধাতু হয় কাৰণ ইয়াত অপচন কোনটো হ'ব এ তো এক নম্বৰ গ্ৰুপত ৰখা হয় আৰু ই এলকালি মেটেল কাৰণে ক্ষাৰ ধাতু কাৰণে তো পজিটিভ আয়ন ফৰ্ম কৰে ঠিক আছে 1 মাৰ্কৰ কাৰণে এবাৰ এসএলসিত আহিছিল এইটো কোৱেশ্চন কিয় হাইড্ৰোজেন অধাতু হোৱা সত্ত্বেও ইয়াক মেটেলৰ লগত বা ধাতুৰ লগত প্ৰথম বৰ্গতে স্থান দিয়া যায় কাৰণ এক নম্বৰ বৰ্গত এই কাৰণে ৰখা হয় কাৰণ এলকালি মেটেল আৰু পজিটিভ আয়ন ফৰ্ম কৰে সেইভাবে ঠিক আছে বুজি পালা কোৱেশ্চনটো এ উইল বি দা কাৰেক্ট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 21 এইটো কোৱেশ্চনত দিয়া আছে an element x has an atomic number of 15 the element is in which group and period তো এটা মৌলৰ x বুলি কোৱা আছে ইয়াৰ পাৰমাণবিক সংখ্যা কিমান দিয়া আছে 15 দিয়া আছে তো 15 নম্বৰ পাৰমাণবিক সংখ্যা হলে নাম কি আছে তাৰ ফসফৰাছ হয় না নহয় ফসফৰাছ তো ফসফৰাছৰ যেটো ইলেক্ট্ৰনিক বিন্যাস কিমান হয় 2,8,5 তো আটমোস্ট লেয়াৰত কেইটা ইলেক্ট্ৰন আছে 5টা ইলেক্ট্ৰন তো হি তিনটা ইলেক্ট্ৰন কি কৰিব তিনটা ইলেক্ট্ৰন বড় কৰি কেনে নিজৰ হেলোজেনৰ নিচিনা স্ট্ৰাকচাৰ ফৰ্ম কৰিব সৰি নোবেল গেছৰ নিচিনা স্ট্ৰাকচাৰ ফৰ্ম কৰিব তো তিনটা ইলেক্ট্ৰন লোৱা মানে কি পৰ্যায় কোনটো হ'ব পিৰিয়ড কোনটো হ'ব পিৰিয়ড হ'ব ইয়াতে 3 ওকে তো 3 নম্বৰ পিৰিয়ড কোনটো অপচনত আছে তো 3 আছে A2 আৰু A2 তো A আৰু B ৰ পৰাই যিকোনো এটা কাৰেক্ট আনসাৰ হ'ব এতিয়া আমি গ্ৰুপ চাব লাগিব তো গ্ৰুপ চোৱাৰ কাৰণে 15 নম্বৰ গ্ৰুপৰ এলিমেন্ট ফসফৰাছ কোনটো গ্ৰুপত থাকে গ্ৰুপ নম্বৰ 15 ত থাকে হয় না নহয় তো 15 নম্বৰ গ্ৰুপ আৰু 3 নম্বৰ পিৰিয়ডটো কেনেকৈ ওলালো আমি আপোনালোকে তো জানে এইটো বস্তু আমি ব্যালেন্স ওলাই কিনে ইয়াৰ পিৰিয়ড ডিটাৰমাইন কৰিব পাৰো তো এই ক্ষেত্ৰত কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি ওকে বুজি পালা কোৱেশ্চনটো তো ফসফৰাছ কোনটো গ্ৰুপত থাকিব গ্ৰুপ নম্বৰ 15 আৰু পিৰিয়ড নম্বৰ 3 got it okay let's go to the next question question number 23 বহুতেই ইজি কোৱেশ্চন হয় এইটো এটা আপোনালোকে সকলে পাৰিব এইটো the tendency of an atom to lose electrons is highest for element located এটা যদি পৰমাণুৰ যেটো ইলেক্ট্ৰন হেৰুৱাৰ যেটো প্ৰৱণতা ইলেক্ট্ৰন লুজ কৰাৰ যেটো টেন্ডেন্সি হেতু যদি বেছি হয় হাই হয় তেনেহলে এই এলিমেন্টটো পিৰিয়ডিক টেবুলত কোনটো ফালে থাকিব কত আমি এটা বস্তু জানো যে যিবিলাক এলিমেন্টে কি কৰে ইলেক্ট্ৰন লুজ কৰা বিলাক হৈছে মেটেল আৰু মেটেল বিলাক ক'ত থাকে পিৰিয়ডিক টেবুলৰ লেফট সাইডত থাকে হয় না আৰু ৰাইটত কোন বিলাক থাকে ৰাইটত নন মেটেল বিলাক থাকে অধাতু বিলাক থাকে আৰু লেফটত মেটেল বিলাক থাকে ধাতু বিলাক থাকে ঠিক আছে তো আমি কি কম কোনটো অপচন কাৰেক্ট হ'ব অপচন নম্বৰ বি উইল বি দা কাৰেক্ট আনসাৰ
তো পৰ্যায়ত তালিকাসমূহৰ বাওঁফালে থাকিব হয় নে নহয় আমি লেফট সাইডত আমি কি দেখা পাম বটম লেফটত আমি কি দেখা পাম এলিমেন্ট বিলাক দেখা পাম যিবিলাকত ইলেক্ট্ৰন লুজ কৰাৰ টেন্ডেন্সি হাই হয় বুজি পালা কোৱেশ্চনটো ওকে বহুত ইজি আছিল এইটো কোৱেশ্চন ওকে আমি নেক্সট কোৱেশ্চন লৈকে আগবাঢ়ো হয় না কোৱেশ্চন নম্বৰ 24 Question 24 আমি কি দেখা পাওঁ যে ইয়াতে কোৱা হৈছে যে মেন্ডেলিফৰ যিটো পিৰিয়ডিক টেবুল আছে পিৰিয়ডিক টেবুলত তেওঁ যেতিয়া দিছিলে তাৰ পিছত তেওঁ এটা কি কৰিছে এটা ভৱিষ্যতবাণী কৈছিলে হয় না কিছুমান এলিমেন্টৰ ওপৰত তো এনেকুৱা ধৰণৰ তেওঁ কি এটা ষ্টেটমেন্ট দিছিলে যিটো তেওঁৰ কৃতিত্ব বুলি কোৱা হয় বা এচিভমেন্ট বুলি কোৱা হয় আমাক এতিয়া মেন্ডেলিফে কৈছিল কি যে তেওঁ যিকেইটা এলিমেন্ট তেওঁ নিজৰ এৰেঞ্জমেন্টত বহাইছিলে পিৰিয়ডিক টেবুলটো বহাইছিলে তাৰ পিছতো বহুত এলিমেন্ট আৰু পিছলৈকে ডিস্কভাৰ হ'ব পাৰে আৰু সেই এলিমেন্টৰ কাৰণে তেওঁ জাগা এৰি থৈছিলে আৰু তেনেকৈ একা বৰণ একা এলুমিনিয়াম একা সিলিকন একা জাৰ্মেনিয়াম হয় না স্কেন্ডিয়াম এনেকুৱা ধৰণে আমি বহাইছিলো তো এটা কথা আমি কি গম পাইছিলো তেওঁ পিৰিয়ডিক টেবুলৰ পৰা যে পিছলৈকে যদিও এলিমেন্ট ডিস্কভাৰ হ'ব আৰু সেইবিলাক এটা কি হ'ব সঠিক ভৱিষ্যতবাণীলৈকে পিছলৈকে পৰিণত হৈছিল এইটো আছিল এটা মেন্ডেলিফৰ পিৰিয়ডিক টেবুলৰ এটা এচিভমেন্ট ঠিক আছে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন নম্বৰ এ উইল বি দা কাৰেক্ট আনসাৰ it accurately predicted the existence and the properties of new elements নতুন নতুন এলিমেন্টৰ ডিস্কভাৰী হ'ব আৰু এইবিলাক ধৰ্মৰ সঠিক ধৰ্মৰ এটা ভৱিষ্যতবাণীতেও আগতীয়াকে কৰি থৈ গৈছিল ঠিক আছে ওকে লেসন নম্বৰ 5 সিৰিজৰ আজি আমাৰ লাষ্ট কোৱেশ্চনটো যদি আমি ডিসকাস কৰো লাষ্ট কোৱেশ্চনত কি দিয়া আছে element atomic number is 19 will be a form compound with an element with atomic number 17 what will be the formula of the compound okay তো কৈছে যে 19 নম্বৰ পৰমাণুৰ সংখ্যা থকা এলিমেন্টটোৱে মৌলটোৱে যদি 17 নং মৌলটোৰ লগত বিক্ৰিয়া কৰে তেতিয়া এটা যৌগ ফৰ্ম কৰিব হয় না নহয় সেই যৌগটোৰ সূত্ৰ কেনেকুৱা হ'ব সেইটো আমাক লাগে এতিয়া আমি যাম যে 19 নম্বৰ এলিমেন্ট কোনটো হয় 19 নম্বৰ আমি 20 লৈকে মুখস্থ কৰিছো সিৰিয়ালি আমি জানিবই লাগিব এটোৰ এক্সকিউজ নাই আমাৰ তো 19 নম্বৰ এলিমেন্ট হলে তো 19 নম্বৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি হ'ব 2,8,8,1 হয় না নহয় আৰু যেটো 17 নম্বৰ হ'ব হেতু হ'ব 2,8,7 ঠিক আছে 2 8 10 10 8 18 18 কে 19 10 17 ঠিক আছে বুজি পালা কথাটো ইলেক্ট্ৰনিক কনফিগাৰেশন বুজি পালা ৰাসায়নিক বিন্যাস বুজি পালা তো আউটাৰ মোস্ট লেয়াৰত ইয়াত কেইটা ইলেক্ট্ৰন লাগে ক্লোৰিন 17 নম্বৰ কোনটো হয় 17 নম্বৰ ক্লোৰিন হয় হয় না নহয় ক্লোৰিন হয় আৰু 19 নম্বৰ পটাছিয়াম হয় ঠিক আছে তো পটাছিয়াম আৰু ক্লোৰিনৰ এটা ইলেক্ট্ৰনিক কনফিগাৰেশন দিয়া আছে এতিয়া আমি এটা কথা জানো ইয়াত যেটো 1 হয় তো আমি যদি পটাছিয়ামটো এতে লিখি লও আৰু ক্লোৰিনটো যেতে লিখি লও কত ইয়াৰ যোজ্যতা কিমান পালো 1 পালো ইয়াৰ যোজ্যতা কিমান পালো 1 পালো কাৰণ ইয়াত এটা ইলেক্ট্ৰন লাগে হয় না নহয় যিমান কেটা ইলেক্ট্ৰন লাগে তাকে যোজ্যতা বুলি কোৱা হয় বা ভ্যালেন্সি বুলি কোৱা হয় আৰু 70 হৈছে তাৰ ভ্যালেন্স ইলেক্ট্ৰন যোজক ইলেক্ট্ৰনৰ সংখ্যা তো ইয়াৰো ভ্যালেন্সি 1 ইয়াৰো ভ্যালেন্সি 1 ই এটা ডোনেট কৰিব ই এটা গেইন কৰিব ঠিক আছে তো ইয়াৰ যোজ্যতা ইয়াতে লিখিম ইয়াৰ যোজ্যতা ইয়াতে লিখিম তো আমি K1 Cl1 বা KCl লিখিব পাৰো আমি পটাছিয়াম ক্লোৰাইড লিখিব পাৰো তো প্ৰথমটোৰ লগতো 1 নেক্সটৰ লগতো 1 তো এনেকুৱা ধৰণৰ কনফিগাৰেশন ক'ত আছে ইয়াতে প্ৰথমটো 1 আছে ইয়াতে 2 আছে ই নহব ইয়াতে 2 আছে 1 আছে নহব ইয়াত দুটাত 1 আছে এইটো হ'ব ইয়াতে 2 আৰু 3 আছে এইটো নহব তো অপচন নম্বৰ C will be the correct answer for question number 25 তো ভিডিও সেকশনটো আপোনালোকে কেনেকুৱা ধৰণে পালে মোক জনাব যদি কিবা ডাউট আছে ক'ব যদি আপোনালোকে মই দিয়া এমসিকিউ এটা ভালদৰে কৰি যায় গটেখিনি এইচএলসিত একো চিন্তা কৰিব লগিয়াই নাই কোৱেশ্চন পেপাৰ চাব আৰু কৈ আহিব যে এইটো মানে বেছি হে ইজি কোৱেশ্চন পেপাৰ আমি আপোনালোকে দেখা পাব ঠিক আছে তো জি 25 টা কোৱেশ্চন ডিসকাস কৰিলো মোস্ট প্ৰবাবলি মোৰ 99% একুৰেসি আপোনালোকে এক্সামত যাই দেখা পাব আৰু কোৱেশ্চন কেটা কনসেপ্টৰ সহকাৰে গটেখিনি কোৱেশ্চন মনত ৰাখিব কেনেকুৱা ধৰণে কৰা হয় মনত ৰাখিব কি পইণ্ট কেটা মনত ৰাখিব তেতিয়া হলে এক্সামত যাই কিনে আমাৰ কোৱেশ্চন বিলাক ডিল কৰাতে সুবিধা হ'ব কাৰণ প্ৰত্যেকটো কোৱেশ্চন কাৰণে কেই মিনিট পাম আমি 1 মিনিট কে পাম হয় তো 1 মিনিটত আমি আনসাৰ উলাব লাগিব তাৰ কাৰণে আমি যাতে কৰিব পাৰো তো ভিডিওটো কেনেকুৱা পালে বা কেনেকুৱা ধৰণৰ লেসনৰ ভিডিও লাগে মই হাফ ইয়াৰলি যিকেইটা লেসন আহিব সেইকেইটা হাফ ইয়াৰলি এক্সামৰ আগলৈকে 10 তাৰিখৰ সেপ্টেম্বৰ 10 তাৰিখ 10 তাৰিখৰ আগলৈকে মই গোটেইকেইটা ভিডিও আপোনালোকক আপলোড কৰি দিম যিকেইটা সায়েন্সৰ পেপাৰ আহিব ইয়াৰ পিছত আমি বায়োলজিৰ যিকেইটা লেসন আহিব হয় না সেইকেইটা লাইভ প্ৰসেস আমি নেক্সট ভিডিওত ডিসকাস কৰিম এমসিকিউ বিলাক তো আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব যাতে পিছলৈকে ভিডিও বিলাকৰ আপডেট আপোনালোকে পাই থাকে ঠিক আছে তো ইমান সময় ভিডিওটো ধৈৰ্য সহকাৰে চোৱাৰ কাৰণে আপোনাক সকলোকে বহুত বহুত ধন্যবাদ তো আজিৰ কাৰণে এইখিনি বাই বাই